নমস্কাৰ আজি আমি পৰিয়াল আত্মীয়তা আৰু বিবাহৰ বিষয়ে যি আগৰ ক্লাছত ডিসকাস কৰিছিল তাৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম গতিকে আমি পৰিয়াল আত্মীয়তা আৰু বিবাহ এই তিনিটাই কিন্তু ইটোৰ লগত হিটোৰ সম্পৰ্ক আছে এটাৰ লগত এটা ইন্টাৰডিপেন্ডেন্ট হৈ আছে গতিকে আত্মীয়তাৰ যিটো ভূমিকা আমি হেতু কেনেকে ধৰণৰ ভূমিকা পালন কৰি আছে লগত আত্মীয়তাৰ বিশেষভাৱে সমাজত তাৰ কি ভূমিকা আছে আত্মীয়তা মানে আমি অকল যে তেজৰ সম্পৰ্ককে আমি নুবুজাও তাৰ লগতে বিবাহ বা দত্তকৰ ওপৰতো আধাৰিত কিন্তু আত্মীয়তাৰ গঠন হয় গতিকে সমাজত আত্মীয়তাৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে তাৰ ভূমিকাটো যদি আমি জানিব খোজো বিচাৰো তেতিয়া হলে তাৰ আমি প্ৰথমতে জানিব লাগিব তাৰ ৰোলটো কেনেকুৱা তাৰ কাৰ্য কেনেকুৱা আৰু সমাজত তাৰ কাৰ্য কেনেকৈ চলি আহিছে গতিকে আমি এটা কথা জানিব লাগিব যে আত্মীয়তাই সমাজৰ আধাৰ সমাজ এখনত গঢ়িবলৈ আত্মীয়তা খুবেই প্ৰয়োজন আত্মীয়তাৰ অবিহনে আমি সমাজখন কেনেকৈ গঢ়িব পাৰিম গতিকে এই ক্লাছত আমি আত্মীয়তাৰ আৰু কিছু কথা নতুন কথা আমি আলোচনা কৰিম আত্মীয়তাক অকল তেজৰ সম্পৰ্ককে নুবুজায় বিবাহ বা দত্তক গ্ৰহণৰ ওপৰত আধাৰিত ব্যক্তিৰ মাজত সামাজিক সম্পৰ্ক আৰু সম্প্ৰদায়িক সম্পৰ্ক বুজায় গতিকে আমি এইখিনি কথা অলপ আগতেও ডিসকাস কৰিছো যে অকল আমি তেজৰ সম্পৰ্ককে নুবুজায় তাৰ লগতে হ'ব পাৰে দত্তকৰ জৰিয়তে হ'ব পাৰে নাইবা তাৰ জৰিয়তে বিবাহৰ জৰিয়তে হ'ব পাৰে গতিকে আত্মীয়তা অকল আমি তেজৰ সম্পৰ্কৰ ভিতৰতে আমি সীমাবদ্ধ ৰাখিব নোৱাৰো লগতে ইয়াত বহুতো সাংস্কৃতিক পাৰিবাৰিক আৰু সামাজিক গাঁথনি ভিত্তিক গঠন লৈ উঠে প্ৰায় এটা গোটৰ ভিতৰত ভূমিকা দায়বদ্ধতা আৰু সামাজিক স্থিতি নিৰ্ধাৰণ কৰে আত্মীয়তা বিভিন্ন সমাজত উত্তৰাধিকাৰ মিত্ৰতা আৰু সামাজিক নেটৱৰ্কৰ ভাইত কৰা দেখা যায় গতিকে আত্মীয়তাই অকল আমি তাক মানে পাৰিবাৰিক দিশতে আমি সীমাবদ্ধ ৰাখিব নোৱাৰো যে আত্মীয়তা হলে আমি অকল পৰিয়ালতে আমি কম পৰিয়ালৰ মানুহখিনি আমাৰ আত্মীয়তাৰ ভিতৰত পৰিব আমি হেতুকে ক'ব নোৱাৰো আত্মীয়তাই কিন্তু অন্য দিশতো আমাক বুজায় যে সমাজখন কেনেকুৱা এই সমাজখনত কেনেকুৱা ধৰণৰ মানুহ বাস কৰে তেওঁলোকৰ মাজত কিমানখিনি মিত্ৰতা আছে সেইখিনিও কিন্তু আত্মীয়তাই দেখুৱায় আত্মীয়তা হলে যে অকল আমি সম্পৰ্কৰ মানুহখিনিয়ে হ'ব তেজৰ সম্পৰ্কৰ মানুহখিনি হ'ব হেতুতে আমি সীমাবদ্ধ ৰাখিব নোৱাৰো ইকাৰণে আত্মীয়তাই সাংস্কৃতিক পাৰিবাৰিক আৰু সামাজিক গাঁথনিৰ ভিত্তি গঠন কৰে এখন সমাজত সংস্কৃতিৰ অবিহনে আমি এখন সমাজ কল্পনা কৰিব নোৱাৰো সমাজ মানে সংস্কৃতি আৰু সংস্কৃতি মানে সমাজ এই দুইটা মানে এটা মুদ্ৰাৰ দুটা পিঠি বুলি আমি ক'ব পাৰো আৰু পাৰিবাৰিক আৰু সামাজিক গাঁথনিৰ ভিত্তি বুলি ক'ব পাৰো পাৰিবাৰিক আৰু সামাজিক সমাজ এখনৰ যেটো ভিত্তি হে মেইন ভিত্তিটো হৈছে কিন্তু সমাজৰ লগত আমাৰ আত্মীয়তাই সামাজিক গাঁথনি এখন গঠন কৰাত সহায় কৰে সামাজিক গাঁথনি যোনটো আমাৰ ইজনৰ লগত ইজন সম্পৰ্ক কেনেকুৱা ধৰণৰ কাৰ লগত কিমান সম্পৰ্কৰ দূৰত্ব নিকটৱৰ্তীয় সম্পৰ্কীয় দূৰ সম্পৰ্কীয় লোক এই গোটেইখিনি কিন্তু আমাৰ মানে আত্মীয়তাৰ আধাৰত আমি গতিকে আত্মীয়তাই কিন্তু সামাজিক আৰু পাৰিবাৰিক মানে গাঁথনিটো গঠন মানে গঢ়ি দিয়াত যথেষ্ট পৰিমাণে সহায় কৰে প্ৰায় এটা গোটৰ ভিতৰত ভূমিকা দায়বদ্ধতাৰ সামাজিক স্থিতি নিৰ্ধাৰণ আত্মীয়তাই বিভিন্ন সমাজত উত্তৰাধিকাৰ মিত্ৰতা আৰু সামাজিক নেটৱৰ্কৰ প্ৰভাৱ পৰা দেখা যায় আমি দেখা পাওঁ যে বহু সময়ত আত্মীয়তাই কিন্তু নিৰ্ধাৰণ কৰে সম্পত্তিৰ অধিকাৰ কোনে পাব কোনে হি সম্পত্তিৰ অধিকাৰ হ'ব কাৰ হি প্ৰপাৰ্টিটো কোনে কেনেকৈ ধৰণে পাব সেইটো কিন্তু আত্মীয়তাই বহু পৰিমাণে মানে এটো নিৰ্ধাৰণ কৰা দেখা পোৱা যায় যে এজন দূৰৰ সম্পৰ্কৰ মানুহক আমি কেতিয়াও সম্পত্তিৰ অধিকাৰ দিয়া নাযায় সাধাৰণতে নিজৰ ল'ৰা-ছোৱালীক দিয়ে নাইবা একেবাৰে যদি ল'ৰা-ছোৱালী নাই একেবাৰে ক্লোজ ৰিলেটিভত দিয়ে আৰু কেতিয়াবা এনেকুৱাও দেখা পাওঁ সম্পত্তিৰ অধিকাৰ কোনে পায় ধৰি যোনে সেই মানুহজনক দেখা শুনা কৰিছে গতিকে এনেকুৱা ধৰণৰ কিছু কথা আমি ইয়াত আহি যায় লগতে মিত্ৰতাৰ বুজাই যে মিত্ৰতা কিমান দূৰলৈ সেই মানুহখিনিৰ লগত তেওঁলোকৰ মিত্ৰতা মানে বন্ধুত্ব আছে গতিকে সামাজিক নেটৱৰ্ক বুলি ক'ব পাৰি মকৰা জাল সদৃশ্য এজনৰ লগত সম্পৰ্ক আছে এই সম্পৰ্কৰে আধাৰিত গঠিত আমাৰ সামাজিক মানে যে স্থিতি তাৰে সম্পৰ্কৰ গঠিত আত্মীয়তাৰ আধাৰতে গঢ় লৈ আহে গতিকে আত্মীয়তাৰ বিশেষ কিছুমান মানে আমি হেতু কথা জানো সাংস্কৃতিক পৃথক হ'ব পাৰে কিন্তু কিছুমান মুখ্য দিশৰ ভিতৰত তেওঁ সদায় প্ৰত্যেক মানে সমাজতে আত্মীয়তা থকা আমি দেখা পাওঁ হয়তো বেলেগ হ'ব পাৰে বেলেগ সমাজত আমি দেখা পাওঁ ভিন্ন সমাজত যে আত্মীয়তাৰ মানে যোনটো ভূমিকা হেতু বেলেগ হ'ব পাৰে কিন্তু এটো নুবুজায় যে আত্মীয়তাই মানে তেওঁলোকৰ মানে ৰোলটো পালন নকৰিব প্ৰত্যেক সমাজতে কিন্তু আত্মীয়তাৰ বিশেষ ভূমিকা পালন কৰা আমি দেখা পাওঁ
জৈৱিক আৰু সামাজিক সম্পৰ্ক আত্মীয়তাৰ তেজৰ সম্পৰ্ক বা বিবাহ দত্তকৰ গ্ৰহণৰে সামাজিকভাৱে স্বীকৃতি সম্পৰ্কৰ ওপৰত আধাৰিত কৰা যায় এইখিনি কথা আমি জানো যে আত্মীয়তা অকল মানে তেজৰ সম্পৰ্কৰ লগতে যে দত্তক গ্ৰহণ কৰা বা বিবাহৰ জৰিয়তে ধৰি পেলাই সামাজিকভাৱে যেতিয়া স্বীকৃতি দিয়ে সমাজ এখন পাতি যেতিয়া বিবাহ কৰিব তেতিয়া কি হয় গোটেই সমাজৰ মানুহখিনি কিন্তু মানে তেওঁলোকে এটা স্বীকৃতি দিয়ে যে মানে আপোনালোকে এতিয়াৰ পৰা হাজবেণ্ড ওয়াইফ গতিকে সামাজিকভাৱে যেতিয়া স্বীকৃতি দিয়ে তাৰ লগতে কিন্তু যেতিয়া শিশু এটা মানে দত্তক হিচাপে গ্ৰহণ কৰে তেতিয়া কিন্তু সমাজৰ স্বীকৃতি খুবেই দৰকাৰ হ'ব বিভিন্ন অনুষ্ঠান আমি সামাজিক অনুষ্ঠানসমূহত আমি দেখা পাওঁ সমাজ অবিহনে ৰাইজ অবিহনে আমি কেতিয়াও একটা কাম কৰিব কৰা আমি মানে অসম্ভৱ কথা এটা গতিকে সমাজখন লৈ আমি চলিব লাগিব গতিকে সমাজে যেতিয়ালৈকে স্বীকৃতি নিদিব তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ বিবাহ নাইবা অন্য মানে যদি আমি চাওঁ যিকোনো অনুষ্ঠানক আমি মানে কুশলমে আমি চলাব নোৱাৰো গতিকে সমাজৰ মানে সমাজ এখনৰ বহুত ভূমিকা আছে বিশেষকৈ আত্মীয়তাত সমাজ এখনৰ বহুত ধৰণৰ ভূমিকা আছে আত্মীয়তানো কেনেকৈ হ'ব সমাজত থাকিলে হ'ব মানুহজনে যদি অকল নিজৰ পৰিয়ালৰ লগতে যদি সীমাবদ্ধ থাকে তেওঁলোকে যদি অকল মানে অকল নিজৰ মাজতে তেওঁলোকে আত্মীয়তা ৰাখি থাকে তেতিয়াতো সেইটো কেতিয়াও নুবুজাব আত্মীয়তা হ'ব হলে তেওঁলোকে সমাজৰ লগত মিলিব লাগিব এজন শিশুৱে মানে সামাজিকৰণৰ প্ৰক্ৰিয়াত শিশুজন আগবাঢ়ি যাব লাগিব তেতিয়াহে তেওঁ আত্মীয়তাৰ আসল অৰ্থটো বুজি পাব আত্মীয়তা বুলি ক'লে অকল আমি নিজৰ সম্পৰ্কৰ মানুহখিনিকে নুবুজাও আমি যে বন্ধু বান্ধৱ সেয়াও আত্মীয়তা হ'ব পাৰে তাৰ তেওঁলোকৰ মাজত আমাৰ হয়তো একেবাৰে মিত্ৰতা ভাৱ থাকিব গতিকে মিত্ৰতাও কিন্তু আত্মীয়তাৰ এটা আধাৰ বুলি ক'ব পাৰি আমাৰ এনেকুৱা বহুত কিছুমান মানুহ আমি লগ পাওঁ হৈ লওক আমাৰ তেওঁলোকৰ মাজত কোনো ধৰণৰ আমাৰ মানে আমাৰ কোনো সম্পৰ্ক নাই সম্পৰ্কটো আছে বন্ধুত্বৰ সম্পৰ্ক তেজৰ সম্পৰ্ক নাই কিন্তু তথাপি আমি তেওঁলোকক একে নিজৰ নিচিনা ভাবো গতিকে সেইটোনো কেনেকৈ হৈছে আমি তেওঁলোকৰ মাজত দুজনৰ মাজত আন্ডাৰষ্টেণ্ডিং আছে ভালকে ইজনে ইজনক সহায় কৰে মিত্ৰতা ভাল এটা ফ্ৰেণ্ডশ্বিপ আছে বন্ডিং আছে গতিকে তাৰ জৰিয়তেহে তো আত্মীয়তা হ'ব গতিকে আত্মীয়তা বুলি ক'লে আমি যে নিজৰ বুলি ক'লে আমি অকল মানে নামত নিজৰ হলেও নহ'ব কিছুমান এনেকুৱাও আত্মীয়তাৰ যদি আমি সংজ্ঞা দিবলৈ যাওঁ অকল যে নিজৰ মানুহখিনিকে বুজায় সেইটো আমি ক'ব নোৱাৰো বহু ক্ষেত্ৰত নিজৰ মানুহখিনিও কেতিয়াবা পৰ হৈ যায় গতিকে আমি তেওঁলোকক আত্মীয় বুলি কেনেকৈ কওঁ তেওঁলোকক আমি আত্মীয় ক'ব নোৱাৰিম গতিকে আত্মীয় বুলি ক'লে যেতিয়া ইজনে সিজনক সহায় কৰিব বিপদে আপদে সহায় কৰিব সহযোগিতা কৰিব তেতিয়াহে আত্মীয়তাৰ আমি আসল অৰ্থটো আমি বুজি পাওঁ গতিকে আত্মীয়তা বুলি ক'লে সেইখিনি কথা বহুত গুৰুত্বপূৰ্ণ এতিয়া আত্মীয়তাই প্ৰণালীয়ে প্ৰায় বংশ নিৰ্ধাৰণ কৰে মাতৃফালৰ পিতৃপক্ষৰ বা দুইটা দিশৰ জৰিয়তে বংশানুক্ৰমৰ আমাৰ যে উত্তৰাধিকাৰ মানে ক্ৰমান্বয়ভাৱে এইটো ভূমিকা প্ৰভাৱিত কৰে যে আত্মীয়তাৰ প্ৰণালীভাৱে বংশাধিকাৰ কৰে কোনটো বংশৰ ফালে হয় মাতৃপ্ৰধান নে পিতৃপক্ষৰ দুইটা পক্ষৰে নে হয় নে কোনটো পক্ষৰ হয় মাতৃপ্ৰধান সমাজত যেনেকৈ ধৰি লওক মানে উপাধি যেনেকৈ মহিলা মাকৰ পৰা লোৱা যায় আৰু পিতৃপ্ৰধান সমাজত দেউতাকৰ পৰা লয় গতিকে এনেকুৱা ধৰণৰ আমি সমাজত য'ত মানে যাৰ মানে উপাধিটো লোৱা যায় আৰু যাৰ সম্পত্তি ভাগ কোনে পায় ধৰি লওক আমি প্ৰায় দেখা পাওঁ যে মানে পিতৃপ্ৰধান সমাজত পুৰুষসকলক ল'ৰাবিলাকক সাধাৰণতে দিয়া হয় কিন্তু মাতৃপ্ৰধান সমাজত ইয়াৰ উল্টা দেখা পাওঁ ইয়াত সম্পত্তিৰ অধিকাৰ লগতে উপাধি লগতে ইয়াত বিবাহৰ পিছত নৱদম্পতি গৈ পেলাই মানে ছোৱালী ঘৰ কইনাৰ মাক মানে হেৰি ঘৰত গৈ থাকিব লাগিব জন্মৰ ঘৰত তেওঁ থাকিব লাগিব গতিকে এইটো এটা সম্পূৰ্ণ মানে ব্যতিক্ৰমী নিয়ম আৰু সেইটোৱে কিন্তু কোনে নিয়মটো পালন কৰি আছে আত্মীয়তাই এইকাৰণে আত্মীয়তাই বংশ নিৰ্ধাৰণ কৰে বুলি আমি কওঁ কোনটো বংশত পৰিব মাকৰ ফালৰ বংশৰ নে বাপেকৰ ফালৰ বংশৰ লগত ইয়াত উত্তৰাধিকাৰী মানে পাৰিবাৰিক নাম আৰু সামাজিক ভূমিকা প্ৰভাৱিত কৰে তাৰ লগত আত্মীয়তাই পৰিয়ালৰ ভূমিকা নিৰ্ধাৰণ কৰে যেনে পিতৃ মাতৃ ভাই ভনী সম্পৰ্কীয় ভাই ভনী আৰু পৰিয়ালৰ সম্পৰ্কীয় সদস্য ই পাৰিবাৰিক গোটৰ ভিতৰত প্ৰধানুক্ৰম আৰু দায়বদ্ধ নিৰ্ধাৰণ কৰে গতিকে আত্মীয়তাৰ এটা অন্য এটা কথা আছে যে ইয়াৰ পাৰিবাৰিক গাঁথনি যে ভাই ভনী সম্পৰ্কটো কেনেকুৱা মাতৃ পুত্ৰ পিতৃ কন্যা গতিকে ইয়াত যিটো মানে ৰিলেশ্যন ক্লাষ্টাৰ অফ ৰিলেশ্যনশ্বিপ সেইটো কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰে পাৰিবাৰিক গাঁথনি ই পাৰিবাৰিক গোটৰ ভিতৰত পদানুক্ৰম আৰু দায়বদ্ধতাৰ নিৰ্ধাৰণ কৰে যাৰ যোনটো কি দায়িত্ব
এটা পৰিয়ালত আমি দেখা পাওঁ যেতিয়া পৰিয়ালত প্ৰত্যেকৰ একোটা নিজস্ব দায়িত্ব আছে নিজস্ব প্ৰত্যেকৰ এটা দায়িত্ব আছে প্ৰত্যেকে কিন্তু নিজৰ নিজৰ ভূমিকা ৰোলটো প্লে কৰি আছে ধৰি লওক তাৰে বাপেকে ধৰি লওক মানে আমি দেখা পাওঁ সাধাৰণতে গৈ পালে তেওঁ বাহিৰত গৈ কাম কৰে মহিলাসকলেও কাম কৰে তাৰ লগতে তেওঁলোকে ঘৰৰ কামো কৰিব লাগে গতিকে বয়োজ্যেষ্ঠ লোকসকলে ঘৰৰ সৰু ল'ৰা ছোৱালীক তেওঁলোকে মানে চোৱাচিতা কৰে লগতে গতিকে এনেকুৱা ধৰণৰ আমি সাধাৰণতে দেখা পাওঁ মানে প্ৰত্যেকটো মানে আমি সমাজতে আত্মীয়তাই মানে পৰিয়ালৰ লোকসকলক আমি দেখা পাওঁ তেওঁলোকৰ নিজস্ব ভূমিকা পালন কৰাত সহায় কৰে সাধাৰণতে এইটো কাম আমি দেখা পাওঁ প্ৰত্যেকে নিজৰ নিজৰ কামখিনি কৰে যে বয়স হ'লে বুঢ়া মানুহসকলে তেওঁলোকে যিটো মানে ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় কথা তেওঁলোকে পূজা পাঠ কৰি তেওঁলোকে কটায় মানে ডেকাসকলে তেওঁলোকে কাম কৰিবলৈ যায় গতিকে প্ৰত্যেকৰে কিন্তু নিজস্ব ৰোল আছে যেনেকে ৰোৱনী মহিলাসকলে ৰোৱনী কৰিবলৈ যায় খেতি কৰাৰ সাধাৰণতে পুৰুষসকলে কৰে গতিকে আমাৰ সমাজ এখনত প্ৰত্যেকৰে একোটা একোটা ভূমিকা আছে মই এইটো ক'ব বিচৰা নাই যে মহিলাসকলে খেতি কৰিব নোৱাৰে কিন্তু সাধাৰণতে সমাজত এনেকুৱা ধৰণৰ প্ৰচলিত কিছু নিয়ম আছে যিসমূহ আগৰ পৰাই চলি আহিছে তাৰ লগতে আত্মীয়তাই পৰিয়ালৰ ভূমিকা নিৰ্ধাৰণ কৰে যদি পিতৃ মাতৃ ভাই ভনী সম্পৰ্ক কাৰ কেনেকুৱা হ'ব সম্পৰ্কৰ মাজত কেনেকুৱা তিতা মিঠা থাকিব গোটেইখিনি কথাখিনি নিৰ্ধাৰণ কৰে বিবাহৰ নিয়ম আত্মীয়তা প্ৰণালীয়ে বিবাহৰ বিষয়ে নিয়ম স্থাপন কৰে যেনে কাক বিয়া কৰাব পাৰে এন্ডোগেমি এক্সোগেমি নিয়মটো যি পৰিয়াল বা গোত্ৰৰ মাজত মিত্ৰতা প্ৰভাৱিত কৰে গতিকে আত্মীয়তাৰ প্ৰণালীয়ে বিবাহৰ নিয়ম নিৰ্ধাৰণ কৰে যে কাৰ লগত কোনে বিবাহ হ'ব লাগিব আমি দেখা পাওঁ বহু ক্ষেত্ৰত যে জাতিৰ বাহিৰত বিবাহটো কেতিয়াও প্ৰচলন মানে তেওঁলোকে সাপোৰ্ট নকৰে একে জাতিৰ এন্ডোগেমাছ মেৰেজ মানে হেতু সদায় তেওঁলোকে সাপোৰ্ট কৰে তেওঁলোকে নিজৰ জাতি নিজৰ কাষ্টত নিজৰ ধৰ্মৰ বাহিৰত বিবাহটো সাধাৰণতে সমাজত মানি নলয় সাধাৰণতে সমাজত একে জাতি একে ধৰ্মৰ লোকৰ মাজত বিবাহ প্ৰথাটো সাধাৰণতে তেওঁলোকে স্বীকৃতি দিয়ে গতিকে তেতিয়া স্বীকৃতি দিলেহে তেওঁলোকে সমাজ পাতি পেলাই মানে ৰাইজৰ মাজত থাকিব পাৰিব গতিকে এই নিয়মসমূহ যে কাৰ লগত কোনে বিয়া কৰাব সেই নিয়মসমূহ কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰে যে নিজৰ পৰিয়ালৰ মানুহৰ মাজত বিয়াটো সম্ভৱ নহয় নিজৰ ক্লোজ ৰিলেটিভৰ মাজত বিয়াটো নিষিদ্ধ গতিকে এনেকুৱা কিছুমান নিয়ম আগৰ পৰা চলি আহিছে আৰু সেইবিলাক ক্ৰমান্বয়ে সদায় মানে মানি চলি আহিছে আত্মীয়তাৰ বাবে প্ৰায় পাৰিবাৰিক দায়বদ্ধতা আৰু সমৰ্থনৰ অন্তৰ্ভুক্ত থাকে যেনে আত্মীয়তাৰ যত্ন লোৱা উত্তৰাধিকাৰ অধিকাৰ আৰু সাংস্কৃতিক পৰম্পৰাবোৰ আগুৱাই নিয়া গতিকে পাৰিবাৰিক দায়বদ্ধতা প্ৰত্যেকটো পৰিয়ালতে কিন্তু একোটা দায়িত্ব আছে প্ৰত্যেক পৰিয়ালৰ কিছুমান ভূমিকা আছে যে এখিনি কাম এহতে কৰিব এখিনি কাম এহতে কৰিব প্ৰত্যেকৰে কিছু কিছু নিজস্ব ৰোল দেখা পাওঁ আমি যেনে উদাহৰণস্বৰূপে আমি যদি চাওঁ যেনেকে উত্তৰাধিকাৰী অধিকাৰ যেনেকে মাক বাপেকৰ পিছত সন্তানসকলৰ কি দায়িত্ব থাকে সৰু অৱস্থাত যেতিয়া তেওঁলোকে সৰু আছিল ল'ৰা ছোৱালী তেতিয়া মাক বাপেকে পেৰেণ্টছে গাৰ্জেনে তেওঁলোকৰ ল'ৰা ছোৱালীক লালন পালন কৰে আৰু যোগ্য হোৱালৈকে তেওঁলোকৰ এইটো দায়িত্ব যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ভালকে পঢ়াই শুনাই নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা তাৰ পিছত তাৰ উল্টা ভূমিকাটো পালন কৰিব লাগে সাধাৰণতে মানে আমি দেখা পাওঁ যে সমাজত এইটো প্ৰচলিত নিয়ম যে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ যায় তেতিয়া তেওঁলোকৰ বৃদ্ধ মাক বাপেকক যত্ন লোৱা তেওঁলোকৰ মানে ভৰণ পোষণ পুৰা কৰা গোটেইখিনি দায়িত্ব তেওঁলোকে ল'ব লাগে গতিকে এইটো এটা মানে আমাৰ প্ৰচলিত নিয়ম যোনটো আমাৰ পাৰিবাৰিক দায়বদ্ধতা আৰু এইটো আত্মীয়তাৰ এটা বিশেষ গুণ মানে যে যি পৰিয়ালত ধৰি লওক আমি দেখা পাওঁ মাক বাপেকক নাচায় তেতিয়া কি হয় গোটেই পৰিয়ালৰ মানুহখিনি আহি পেলাই আত্মীয়তা আহি পেলাই তেওঁলোকে তাৰ বিৰুদ্ধে মাত মাতে যদি তেওঁলোকক নাচায় বৃদ্ধ মাক বাপেকক সেই পৰিয়ালটো বদনাম মানে গোটেই সমাজত মানে হেৰি হৈ যায় বিয়পি যায় কাৰণ কি যোনটো আমাৰ সমাজত নিয়ম আছে সামাজিকভাৱে আমি যিহেতু থাকিব লাগিব আমাৰ কিছুমান নিয়ম আছে যি নিয়ম আমি পাৰিবাৰিক নিয়ম আমি পালন কৰিবই লাগিব আৰু সেই পাৰিবাৰিক নিয়ম আমাৰ পাৰস্পৰিক দায়বদ্ধতা ইটোৱে সিটোৰ ওপৰত যে আমাৰ এটা মানে দায়িত্ব আছে সেইটো আমি আগৰ পৰাই মানি চলা আমি দেখা পাওঁ সমাজত গতিকে তাৰ ব্যতিক্ৰম যেতিয়াই হয় তাৰ ব্যতিক্ৰম যেতিয়াই মানুহে কৰিবলৈ যায় তেতিয়াই কিন্তু সমাজে কি কৰে তেওঁলোকক মানে স্বীকাৰ নকৰে তেওঁলোকক একচেপ্ট নকৰে দেখা পাওঁ আমি বহু ক্ষেত্ৰত যেতিয়া মাক বাপেকক তেওঁলোকে বৃদ্ধ মাক বাপেকক ওলাই দিয়াৰ পিছত কি হয় সেই সাধাৰণতে
সেই পৰিয়ালটোৰ লগত অন্য মানুহে বেছিকে সম্পৰ্ক নকৰে এটা আমি গ্ৰাম্য সমাজত দেখা পাওঁ চহৰ অঞ্চলত সাধাৰণতে এটো কম কথাটো কিন্তু সাধাৰণতে তেওঁলোকে কি কৰে যেতিয়া এনেকুৱা ঘটনা হ'ব তেতিয়া সেই পৰিয়ালটোক এঘৰীয়া কৰি দিয়ে নাইবা সেই পৰিয়ালটোৱে ধৰি লওক এনেকুৱা কিছুমান কাম কৰিল যোনটো তেওঁলোকৰ নিয়মৰ বাহিৰ সমাজৰ নিয়মৰ বাহিৰত তেতিয়া কি হ'ব তেওঁলোকৰ গোটেই আত্মীয়তা আহি পেলাই তাৰ বিৰুদ্ধ কৰিব তাৰ ওপৰত বিৰোধিতা কৰিব কি এই নিয়মটো তেওঁলোকে বন্ধ কৰক তেওঁলোকে এই নিয়ম নামানিব তেওঁলোকে সেই পৰিয়ালটোৰ ওপৰত তেওঁলোকে মানে টেবো হেৰি কৰি দিব যে এইখিনি কাম কৰিব নালাগিছে তোমালোকে কৰিলা তো প্ৰহিবিশন মানে তেওঁলোকে লগাই দিব গতিকে এনেকুৱা ধৰণৰ কিছু নিয়ম কানুন আমি দেখা পাওঁ যিবিলাক যুগে যুগে চলি আহিছে সেই নিয়মবিলাক মানি চলিবই লাগিব সমাজত থাকিব হলে গতিকে যোনটো পাৰস্পৰিক দায়বদ্ধতা হেতু কিন্তু প্ৰত্যেক মানে পৰিয়ালতে আছে আৰু তাৰ কাৰণে কোনে আত্মীয়তাই যত্ন লোৱা দেখা যায় যেনেকৈ সংস্কৃতি পৰম্পৰা আগবঢ়াই লৈ যোৱা আমি জানো যে আমি জন্মতে কোনো শিকি নাহে সংস্কৃতি এটা কথা আছে সংস্কৃতি আমি আয়ত্ত কৰো আমি কোনো জন্মতে বস্তু শিকি নাহো যে এইটো আমি মানে সৰুতে আমি শিকি আহিছো আমি এইটোই আমাৰ মানে এইটোই আমাৰ ধৰ্ম এইটোই আমাৰ সংস্কৃতি আমি জন্মত কোনো শিকি নাহো কালচাৰ ইজ লাৰ্ন সংস্কৃতি আয়ত্ত কৰা হয় শিকাহে হয় গতিকে এই কথা যে আত্মীয়তাই কিন্তু কি কৰে সংস্কৃতিটো এজন শিশু সৰু অৱস্থাৰ পৰা শিকায় যে তেওঁ কোনটো সংস্কৃতি তেওঁ বিলং কৰে তেওঁ কোনটো কালচাৰ তেওঁ কিনুকা হয় তেওঁ ধৰ্মটো কি হয় তেওঁ নিজৰ সংস্কৃতিটো তেওঁ কেনেকে ৰক্ষা কৰিব তেওঁ কেনেকে মানি চলিব হেতু কিন্তু আৰম্ভণি আত্মীয়তাই কৰে আৰু হেতু পৰিয়ালৰ পৰাই সৃষ্টি হয় প্ৰথমতে ঘৰৰ পৰাই এই শিশুজনক যেতিয়া নিজৰ সংস্কৃতিৰ লগত যদি পৰিচয় কৰাই নিদিয়ে তেতিয়া কি হ'ব শিশুজনে নিজৰ সংস্কৃতিৰ কথাই নাজানিব এটা সময় এনেকুৱা হ'ব যে তেওঁ চিনিয়ে নাপাব তেওঁ নিজৰ সংস্কৃতি তেওঁ কোনটো কালচাৰ ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁ নিজৰ পৰিচয়টোই হেৰাই দিব নাজানিব কথা নিজৰ ভাষাটোকে ভালকে ক'ব নাজানিব তেতিয়া কি হ'ব বহুত মানে সেই জাতিটোৰ কাৰণে মানে বিপদ আহিব গতিকে আত্মীয়তাৰ কিন্তু অন্য ভূমিকাও আছে হেতু হৈছে সাংস্কৃতিক পৰম্পৰা আগবঢ়াই নিয়া সেই সাংস্কৃতিক পৰম্পৰাটো যাতে পৰিয়ালৰ লোকসকলে আহি যেতিয়া বিবাহ হওক বিভিন্ন অনুষ্ঠানত আগভাগ লৈ শিশুসকলক যেতিয়া সমাজত উলিয়াই দিয়া হয় যে সামাজিকৰণৰ প্ৰক্ৰিয়াত তেওঁ কিন্তু গোটেইখিনি কথা শিকি লয় শিশুজনে যে কোনটো কাম আমাৰ সংস্কৃতিত আছে কিবিলাক আমি নিয়ম মানিব লাগিব আমি নিজৰ সংস্কৃতিটো সেলিব্ৰেট কিয় কৰিব লাগে যাতে আমি উৎসৱ পাৰ্বণ কিয় কৰিব লাগে কাৰণ কি এইটোৱে কথা যাতে সেইখিনি সময়ৰ লগত লুপ্ত হৈ না যায় সেইখিনি যাতে সময়ৰ লগত হেৰাই না যায় তাৰ কাৰণে আমি সদায় নিজৰ সংস্কৃতিক ৰক্ষা কৰিব লাগে আৰু সেইটো আত্মীয়তাই আগৰ পৰা শিকাই ৰাখিছে কি আমি কেনেকৈ নিজৰ সংস্কৃতিক মানে ধৰি ৰাখিব পাৰো সময়ৰ খুজত আমি কেনেকৈ ইয়াক হেৰাই দিব নোৱাৰো সেইটো কিন্তু মানে আত্মীয়তাই সদায় আগৰ পৰা কৰি আহিছে তাৰ লগত সংস্কৃতিৰ সামাজিক পৰিচয় আত্মীয়তাই এজন ব্যক্তিৰ পৰিচয় সামাজিক স্থিতি আৰু দায় সম্প্ৰদায়ৰ সম্পৰ্ক কঢ়িয়াই আনে বৃহত্তৰ সামাজিক গাঁথনিৰ ভিতৰত তেওঁলোকৰ স্থান নিৰ্ধাৰণ কৰে গতিকে সাংস্কৃতিক আৰু সামাজিক পৰিচয় আত্মীয় ব্যক্তি তেওঁ কোনটো সামাজিক স্থিতি তেওঁ সোশ্যাল ষ্টেটাসটো কেনেকুৱা সেইটো ডাঙাত সহায় কৰে আৰু তেওঁৰ সম্পৰ্ক কেনেকুৱা ইজনৰ সিজনৰ লগত মানে তেওঁৰ সম্পৰ্ক কেনেকৈ ধৰি থাকিব তেওঁ সমাজত কেনেকৈ নিজকে পৰিচয় দিব সমাজত তেওঁ নিজকে কেনেকৈ পৰিচয় দিব জন্মৰ পিছত এজন শিশুৰ এটা পৰিচয় আহি যায় যে এজন ইয়াৰ নাতিনিয়েক ইয়াৰ নাতি নাইবা ইয়াৰ পুতেক তেনেকৈ এটা পৰিচয় থাকে তেতিয়া সেই পৰিচয়টো কেনেকৈ বাক বাপেকৰ পৰা চিনাকিটো হয় গতিকে আত্মীয়তাই কিন্তু সেই এনেকৈ ধৰণে মানে এটা পৰিয়ালত মানে এজন ব্যক্তিৰ যেনেকুৱা বিশেষ স্থান সেইটো শিকুৱাই দিয়ে আঙুলি দিয়ে সহায় কৰে তাৰপিছত বাসস্থানৰ আৰ্হি আত্মীয়তাই বিবাহৰ পিছত মানুহে বাস কৰা স্থানৰ প্ৰভাৱিত পেলায় যেনে যদি পিতৃস্থান পৰিয়ালত বা মেট্ৰিলজিকেল সোসাইটি যেনেকৈ এইটো প্ৰভাৱ পেলায় যেনেকৈ কোনটো সমাজত হ'ব কোনটো বিবাহৰ পিছত ধৰি লওক কোনটো মানে পৰিয়ালত নৱদম্পতিয়ে বসবাস কৰিব এইটো মই ক'ব বিচৰা নাই যে অকল পিতৃপ্ৰধান সমাজত যে পুৰুষসকলে গৈ পেলাই মানে মহিলাসকলে গৈ যে মানে যাৰ লগত বিয়া হৈছে তেওঁ মানে হাজবেণ্ডৰ ঘৰত গৈ থাকিব কিছুমান ব্যতিক্ৰমী নিয়মো আছে কিছুমান পৰিয়াল আমি দেখা পাওঁ তাৰে পিতৃপ্ৰধান হৈও তেওঁলোকে কি হয় বিবাহৰ পিছত নৱদম্পতি গৈ পেলাই কইনা ঘৰত থাকে পিতৃস্থানিক পৰিয়ালতো আমি দেখা পাওঁ গতিকে এইটো কোনে নিৰ্ধাৰণ কৰে এনে নিয়ম মতে তেওঁলোকে গৈ পেলাই দৰাৰ ঘৰত থাকিব লাগে কিন্তু কইনাৰ ঘৰত কিয় থাকিলে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যেতিয়া ধৰি লওক মানে কইনাৰ ঘৰত কোনো নাই
মানে লৰাৰ ঘৰ ধৰিল মানে বদৰাৰ ঘৰ ধৰিল মানে কোনো নাই তেতিয়া তেতিয়া এনেকুৱা ধৰণৰ হয় গৈ পেলে ধৰিল কইনাৰ মাকে আছে তেতিয়া গৈ তাতে থাকা আমি এনেকুৱা উদাহৰণ দেখা পাওঁ আৰু হেতু কোনে কয় আত্মীয়তাই কয় আমাৰ সমাজত কিছুমান মানে নিয়ম বান্ধি দিয়া আছে যে সাধাৰণতে পিতৃস্থানী পৰিয়ালত দৰাই গৈ পেলে থাকিব লাগিব মানে কইনাই গৈ দৰাৰ ঘৰত থাকিব লাগিব আৰু যদি নাথাকে তেনেকুৱা ধৰণৰ মানে তেনেকুৱা মানে নৱদম্পতি পৰিয়ালক সমাজত ভাল চকুৰে নাচায় যদি লৰাই গৈ পেলে কইনা ঘৰত থাকে এটো মানে বহুত ধৰণৰ তাৰ মানে আমি লাজৰ কথা ঘৰ জোৱাই থাকাটো মানে আমাৰ পিতৃস্থানী পৰিয়ালত এটা বহুত মানে অসন্মানৰ কথা লাজৰ কথা এনেকুৱা মানে ভাবে সমাজত এতিয়াও আছে এটো টেবুত কিন্তু আমি যদি মাতৃস্থানীয় পৰিয়ালত যাওঁ তেতিয়া তেওঁলোকৰ আত্মীয়তাৰ মাজত এটো মানে নিয়ম আছে যে তেওঁলোকে বিবাহৰ পিছত গৈ পেলাই নৱদম্পতিয়ে গৈ পেলাই তেওঁলোকে মানে কইনা ঘৰত থাকিব হেতু তেওঁলোকৰ কাৰণে এটা মানে নেচাৰেল কিন্তু মানে আমাৰ সমাজত যদি এনেকুৱা হয় তেতিয়া হেতু এটা ভাল চকুৰে নাচায় সাধাৰণতে এটো মানে খুব অপমানজনক কথা এটা হৈ গ'ল এনেকুৱা ধৰণৰ আমি দেখা পোৱা যায় তাৰ পিছত যদি চাও আমি আত্মীয়তাৰ প্ৰণালীয়ে প্ৰায় প্ৰজনন জুৰি সম্পত্তি শিৰোনাম আৰু সামাজিক ভূমিকা ৰক্ষা কৰি আহিছে সম্পত্তিৰ অধিকাৰ কোনে ল'ব শিৰোনাম আৰু লগত সামাজিক ভূমিকা প্ৰত্যেকৰে একোটা নিজস্ব ভূমিকা আছে যেনেকে যেতিয়া এটা অনুষ্ঠান পতা যায় বিবাহ নাইবা যিকোনো ধৰণৰ এটা মানে যেতিয়া অনুষ্ঠান পাৰ্বণ পতা যায় যেতিয়া আমি দেখা পাওঁ বয়োজ্যেষ্ঠ লোকসকলৰ এইটো প্ৰত্যেকৰে একটা ভূমিকা থাকে তেওঁলোক কিছুমানে ধৰি লওক বিয়াত এটা পৰিয়ালৰ যেনেকে ভাইকে ভনীয়েকৰ কন্যাদান কৰিব এটো ভনীয়েকে সাধাৰণতে নকৰে ভনীয়েকে ভনীয়েকৰ কন্যাদান নকৰে ভাইকে কৰে লৰা মানুহে এটো কন্যাদান মানে যদি প্ৰথা এটো চলি আহিছে আৰু কিছুমান এনেকুৱা নিয়ম আছে যে মাকে কৰে এটো নিয়ম নিৰ্ধাৰণ কৰা আছে যে এইখিনি বিবাহৰ কাম মাকে কৰিব লাগিব এইখিনি বেলেগে কৰিব নোৱাৰে গতিকে প্ৰত্যেক পৰিয়ালত মানে সমাজতে কিছুমান নিয়ম বান্ধা আছে যে মানে সবৰে একোটা ৰোল আছে যে এইখিনি ৰোল হেণ্ডেল কৰিব জেন্ডাৰ ৰোল আমি কওঁ তেওঁলোকৰ এইখিনি ৰোল আছে এইখিনি ভূমিকা পালন কৰিব মাকৰ কামটো কৰিব লাগিব দেউতাকৰ কামটো কৰিব লাগিব দেউতাকে কন্যাদান দিব মাক বাপেকে গতিকে হেতু বেলেগে দিব নোৱাৰে কিন্তু সাধাৰণতে যেতিয়া দিয়ে কিছুমান কন্ডিশনত দিয়া হয় যেতিয়া হয় কন্ডিশনটো মানে সিচুৱেচন যেতিয়া মানে খুবই বেলেগ ধৰণৰ হৈ যায় তেতিয়া এনেকুৱা ধৰণৰ হয় সাধাৰণতে যেতিয়া মাকৰ কামটো হয়তো বেলেগে কৰিব লগা হয় কেতিয়া মানে বা দেউতাকৰ কামটো হয়তো বেলেগে কৰি লয় দেউতাক বুলি মানে তেওঁলোকে এদিনৰ কাৰণে ধৰি লয় ভাইকৰ কাম যদি ভাই নাথাকে তেওঁলোকে বেলেগ মানে বেলেগ চিনাকি পৰিচয় মানুহক তেওঁলোককে মানে ভাই হিচাপে কৰিবলৈ তেওঁলোকে নিজৰ নিয়মটো পালন কৰা আমি দেখা পাওঁ গতিকে হেতু কিন্তু বহু ক্ষেত্ৰত আত্মীয়তাই নিৰ্ধাৰণ কৰে আত্মীয়তাই ক'ব পাৰে যে এনেকে তুমি এনেকে কৰি লোৱা এইখিনি বস্তু তুমি এনেকে লোৱা সম্পত্তি তুমি তোমাক এজন যদি পৰিয়াল আমি দেখা পাওঁ মানে বয়োজ্যেষ্ঠ লোক আছিল তেওঁলোকে মানে কোনো সন্তান নাই তেতিয়া হয়তো সম্পত্তিখিনি তেওঁলোকে জুনে চাইছিল তেওঁকো দিব পাৰে আৰু নাইবা একেবাৰে নিকটৱৰ্গীয় সম্পৰ্ক লোকসকলকো দিব পাৰে গতিকে আমি এটো মানে ক'ব পাৰো যে আত্মীয়তাই বহু পৰিমাণে মানে নিৰ্ধাৰণ কৰে যে এজন ব্যক্তিৰ সামাজিক ভূমিকা তেওঁৰ ভূমিকাটো কেনেকুৱা ধৰণৰ হ'ব আৰু সম্পত্তিৰ অধিকাৰ কি হ'ব কোনে পাব গোটেইখিনি নিৰ্ধাৰণ কৰে গোত্ৰ আৰু বংশ বহুতো সমাজত আত্মীয়তা নিকটৱৰ্গীয় বাহিৰেও বৃহত্তম সামাজিক গোট যেনে গোত্ৰ বা বংশ বিস্তাৰিত প্ৰায় ভাগ বতৰা কৰা বংশ বা মানে কৰা দেখা যায় যে অকল নিকটৱৰ্গীয় সম্পৰ্ককে আমি মানে ক'ব নোৱাৰো যেনেকে আমি ভাগি বুলি কিছুমান শব্দ ব্যৱহাৰ গোত্ৰ বংশ গোটেই বংশ গোষ্ঠী থাকে অকল মানে আমি মানে আত্মীয়তা বুলি ক'লে অকল মানে সীমাবদ্ধ ৰাখিব নোৱাৰো যদি আমি বংশ গোষ্ঠীটো চাওঁ যেতিয়া বহুত ডাঙৰ বংশ থাকে বহুত ডাঙৰ পৰিয়াল আমি যে পৰিয়াল বুলি ক'লে এসময়ত অকল মানে হাজবেণ্ড ওয়াইফ তেওঁৰ ল'ৰা ছোৱালী নাইবা তেওঁৰ মাক বাপেককে ধৰা নাছিল পৰিয়াল বুলি ক'লে গোটেই খুৰাক খুৰীয়েক বৰ্তাকৰ পৰা আৰম্ভ কৰি মানে পেহী গোটেই ডাঙৰ এটা বুলি কৈছিল বৃহত্তম মানে গতিকে পৰিয়াল বুলি ক'লে যোনটো এতিয়া কনসেপ্ট হৈ গৈছে যে অকল মানে নিউক্লিয়াৰ ফ্যামিলিতে একক পৰিয়ালটোতে সীমাবদ্ধ কেনেকুৱা নহয় সংযুক্ত পৰিয়ালকে এটা মানে বল অৰ্থত পৰিয়াল নাইবা আত্মীয়তাৰ মানে সমূহ বুলি আমি ক'ব পাৰো আত্মীয়তাৰ পৰম্পৰাগত আৰু আধুনিক দুইখন সমাজতে কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমি দেখা পাওঁ যে সামাজিক সমাজৰ গঠন আত্মীয়তাৰ প্ৰণালীয়ে ব্যক্তিসকলৰ পৰিয়াল গোটৰ বৃহত্তম সামাজিক গোটৰ গঠিত কৰাত সহায় কৰে সামাজিক আদান প্ৰদানৰ এক পৰিমাণ
মূলক সৃষ্টি সহায় কৰে গতিকে আত্মীয়তাৰ গঠনিত মানে বৃহত্তম তাৰ সেয়া আছে ভূমিকা আৰু স্থিতি এই সামাজিক ভূমিকা দায়বদ্ধ স্থিতি আৰু নিৰ্ধাৰণ কৰে যেনে পিতৃ মাতৃ খুৰা সম্পৰ্কীয় ভাই পৰিয়াল আৰু সমাজৰ ভিতৰত ব্যক্তিকলে কেনেদৰে ইজনৰ সৈতে সম্পৰ্ক ৰাখে নিৰ্ধাৰণ কৰে উত্তৰাধিকাৰ আৰু সম্পত্তিকাৰৰ জৰিয়তে গতিকে মানে আমি আৰু এটা কথা চাব লাগিব যে সামাজিক ভূমিকা যে প্ৰত্যেকৰে একোটা নিজস্ব এটা ভূমিকা আছে যে এই ভূমিকাখিনি পালন কৰিব লাগিব এই ভূমিকাখিনি তেওঁলোকে নিজে মানে সম্পূৰ্ণভাৱে এই চলাই যাব নোৱাৰে যেনেকৈ মাক বাপেকৰ যেতিয়া বৃদ্ধ বয়স হৈ যায় তেতিয়া কি হয় মই কৈছিলোঁ তেতিয়া ল'ৰা ছোৱালী তেওঁলোকক চাব লাগিব ঠিক তেনেদৰে ভাতৃ ভনীয়েকৰ প্ৰতি যি দায়িত্ব থাকে যোনটো আমি যেনেকৈ আখৈ দিয়া কিছুমান এটা পৰম্পৰা সাথে কি হয় ভাইকে বা ককাইকে আখৈ দিয়ে গতিকে এইটো এটা পৰম্পৰা আছে আৰু পৰম্পৰাৰ লগত সেই বিশেষ ব্যক্তিজনে দিব পাৰিব বেলেগে দিব নোৱাৰে যেনেকৈ সময়ত মুখাগ্নি পুতেকে দিছিলে কিন্তু এতিয়া সময় বদলি পেলাই মানে ছোৱালীও দিয়ে এসময়ত নাছিল এইটো কিন্তু সমাজত যিটো পৰিৱৰ্তন হ'ল পৰিৱৰ্তন হওঁতে যোনটো মানে সামাজিক ভূমিকাটো কিন্তু পৰিৱৰ্তন নাই আত্মীয়তাই সেইটো মানে দেখুৱালে যেনেকৈ এনেকুৱা বহুত আছে যাৰ দম্পতি যাৰ ল'ৰা নাই তেতিয়া ছোৱালী আছে তেওঁলোকৰ মুখাগ্নি কি নহ'ব নেকি গতিকে সেই ক্ষেত্ৰত মানে ছোৱালীসকলক এইটো মানে দিয়া হ'ল দায়িত্বটো গতিকে এনেকুৱা ধৰণৰ মানে যিবিলাক মানে দায়িত্ব সেইবিলাক সামাজিক দায়িত্ব প্ৰত্যেকটো পৰিয়ালতে প্ৰত্যেক সমাজতে আমি দেখা পাওঁ তাৰপিছত পৰিয়াল আৰু সমাজৰ ভিতৰত ব্যক্তিসকলে কেনেদৰে ইজনে সিজনৰ সম্পৰ্ক কাৰ লগত কিমান সোশ্যাল ডিসটেন্স মানে চলিব লাগিব সামাজিক মানে দূৰত্ব গ্যাপ কিমান মেইনটেইন কৰি চলিব লাগিব কাৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক ৰাখিব পাৰি সেইখিনি কিন্তু আত্মীয়তা নিৰ্ধাৰণ কৰে কাৰ লগত কিমান সম্পৰ্ক থাকিব লাগিব সম্পদৰ প্ৰেৰণ আত্মীয়তা প্ৰণালীয়ে সম্পত্তি সম্পদ আৰু শিৰোনামৰ বাবে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰাটো নিয়ন্ত্ৰণ কৰে প্ৰায় বংশানুক্ৰমিক নিয়মৰ জৰিয়তে যেনে পত্ৰিকা বা যেনেকৈ পিতৃস্থানিক আৰু মাতৃস্থানিক উত্তৰাধিকাৰৰ জৰিয়তে যে সম্পদ কোনে পাব এটাৰ পৰা এটা প্ৰজন্মলৈ মাক বাপেকৰ সম্পত্তি ল'ৰা ছোৱালীয়ে পাব বেলেগে নাপায় মানে সাধাৰণতে আমি পিতৃস্থানিক পৰিয়ালত দেখা পাওঁ ল'ৰাই পায় কিন্তু এতিয়া নিয়ম বদলি গৈছে এতিয়া নিয়মটো বদলা মানে কি কৈছো যে মানে ছোৱালী ল'ৰা প্ৰত্যেকে কিন্তু সমান অধিকাৰ দিয়া হৈছে গতিকে এসময়ত নাছিল কিন্তু এতিয়া সমাজত সেইটো পৰিৱৰ্তন হৈছে গতিকে এই পৰিৱৰ্তন কেতিয়া আনা হৈছে যেতিয়া আত্মীয়তা যেতিয়া সমাজত পৰিৱৰ্তনৰ মানে এটা জোৱাৰ আহিছে পৰিৱৰ্তন দৰকাৰ হৈছে তেতিয়া নিয়মত পৰিৱৰ্তন হয় তেতিয়া নিয়মত পৰিৱৰ্তন হৈ পেলাই তেতিয়া এনেকুৱা সম্পত্তিৰ অধিকাৰ হয়তো ল'ৰা ছোৱালী দুটাই সমানে পোৱা আমি বহু উদাহৰণ আছে এসময় নাছিল কিন্তু এতিয়া হৈছে কিন্তু মাতৃস্থানিক পৰিয়ালত আমি দেখা পাওঁ মহিলাসকলে সম্পত্তিৰ অধিকাৰ পায় গতিকে এনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ কথা আমি ইয়াত আলোচনা কৰি এইটো গম পালো লগতে সম্পদৰ অধিকাৰ আত্মীয়তাৰ নেটৱৰ্কে প্ৰায় ব্যক্তিসকলৰ সম্পৰ্কীয় সম্পদ যেনে ভূমি পশুধন বা পৰিয়াল বা গোত্ৰৰ দ্বাৰা ভাগ বতৰা কৰা অন্যান্য সম্পত্তি প্ৰৱেশাধিকাৰ প্ৰদান কৰে গতিকে সম্পদৰ অধিকাৰ যে কাৰ কিমান সম্পদ অধিকাৰ হ'ব উদাহৰণস্বৰূপে যেতিয়া আমি দেখা পাওঁ সম্পত্তি মানে ভাগ বতৰা কৰা হয় তেতিয়া সম্পত্তি ভাগ বতৰা কৰা দেখা পাওঁ তেতিয়া কি হয় কোনে কিমানখিনি সম্পত্তি পাব সেইখিনি আত্মীয়তাই বহু পৰিমাণে তেওঁলোকে মানে নিৰ্ধাৰণ কৰিব পাৰে যে এই ডাঙৰ ল'ৰাটোক এইখিনি দিব সৰু ল'ৰাক এইখিনি দিব ছোৱালীক এইখিনি দায়িত্ব দিব সম্পত্তি দিব গতিকে এই ভাগ বতৰা কৰা কথাখিনি কিন্তু সম্পত্তিৰ অধিকাৰটো কোনে দিয়ে আত্মীয়তাই এইখিনি বস্তু দেখাই দিয়ে যে কাক কোনে কিমানখিনি বস্তু সম্পত্তি পাব কাৰ কিমানখিনি মানে সম্পত্তি নিজৰ লগত আহিব কোনে এইখিনি অধিকাৰ পাব গতিকে এইখিনি বস্তুখিনি মানে আত্মীয়তাই নিৰ্ধাৰণ কৰি দিয়ে মই আৰু অলপ আগতে কৈছিলোঁ যে এনেকুৱা কণ্ডিশ্যনো হ'ব পাৰে ল'ৰা ছোৱালীয়ে নাচায় মাক বাপেকক আশ্ৰমত ৰাখি দিছে তেতিয়া কি হয় মাক বাপেকে তেওঁলোকৰ সম্পত্তি বেলেগকো দিব পাৰে যে এইটো নহয় যে তেওঁলোকে অকল ল'ৰা ছোৱালীকেই দিব লাগিব তেতিয়া তেওঁলোকে এইখিনি সম্পত্তি বেলেগকো দিব পাৰে যেতিয়া তেওঁলোকে ভাবিব যে তেওঁলোকৰ মানে ল'ৰা ছোৱালী মানে হেৰি মানে ভালকে তেওঁলোকক চোৱা নাই তেওঁলোকৰ যিটো দায়িত্বত আছিলে সামাজিক যিটো ভূমিকা আছে সেইটো পালন কৰা নাই গতিকে যেতিয়া এনেকুৱা ধৰণৰ আহিব তেতিয়া তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে তেওঁলোকে ডিচিশ্যন ল'ব পাৰে
এই মানে সমাজৰ যোনটো নিয়মৰ বাহিৰত তেওঁলোকে কিছু ডিচিশন ল'ব পাৰে এতিয়া সেইটো মানে আছে সাধাৰণতে এনেকুৱা নহয় কিন্তু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যেতিয়া মানে নাচাই মাক বাপেকক তেতিয়া কি হয় তেওঁলোকে কি কৰে সেইখিনি বস্তু তেওঁলোকে বেলেগক দিব পৰা তেওঁলোকৰ এইখিনি মানে অধিকাৰ আছে বিবাহৰ মিত্ৰতাৰ গঠন মিত্ৰতা স্থাপনৰ আত্মীয়তা বিবাহ আৰু প্ৰথা নিয়মৰ কৰে যে প্ৰায় পৰিয়ালৰ গোত্ৰ বা জনজাতিৰ মাজত মিত্ৰতা গঢ়ি তোলে বিবাহৰ গোত্ৰৰ মাজত অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিক সম্পৰ্কৰ শক্তিশালী কৰে গতিকে বিবাহৰ জৰিয়তে আত্মীয়তা বিবাহৰ জৰিয়তে কিন্তু এটা সুসম্পৰ্ক ৰাখাটো সহায় কৰে যেনেকৈ বিবাহ অকল দুজনৰ মাজতে নহয় যে দুটা পৰিয়ালৰ মাজত আগত এটা পৰিয়াল আছিল দুটা পৰিয়াল হৈ গ'ল গতিকে দুটা পৰিয়াল হোৱাৰ লগে লগে তেওঁলোকৰ মাজত মিত্ৰতা বাঢ়ি গ'ল তেওঁলোকৰ মাজত সম্পৰ্ক বাঢ়ি গ'ল মিত্ৰতা বাঢ়ি গ'ল তেওঁলোকৰ এটা ডাঙৰ গ্ৰুপ হৈ গ'ল গতিকে এনেকেও কিন্তু হয় আত্মীয়তাৰ নিয়মে কাক বিয়া কৰিব পাৰে তাক নিয়ন্ত্ৰণ কৰে যে কাৰ লগত কাৰ সম্পৰ্ক বৈবাহিক সম্বন্ধ স্থাপন কৰিব পাৰি নিজৰ পৰিয়ালৰ মাজত অসম্ভৱ নিজৰ পৰিয়ালৰ মাজত বিবাহ হ'ব নোৱাৰে এইটো নিয়ম আগৰ পাই আছে গতিকে আত্মীয়তাই নিৰ্ধাৰণ কৰে কাৰ লগত কাৰ বিয়া হ'ব পাৰে যে গোত্ৰ বংশ গোষ্ঠী সেইবিলাক কিয় মিলাই তেওঁলোকে মিলাই যাতে তেওঁলোকৰ মাজত মানে একদম মিল নাথাকক এইটো পৰিয়ালৰ লগত গতিকে সেইটো তেওঁলোকে সাধাৰণতে দেখা যায় যত্ন আৰু সমৰ্থন আত্মীয়তাই নেটৱৰ্কে ব্যক্তিসকলৰ আৱেগিক বিত্তীয় আৰু সামাজিক সমৰ্থন প্ৰদান কৰে বিশেষকৈ প্ৰয়োজনৰ সময়ত যেনেকৈ ৰোগ হওক অৰ্থনৈতিক দুৰ্দশা বা মৃত্যুৰ সময়ত যে পাৰস্পৰিক সহায় সহযোগিতা যেতিয়া বিপদ পৰে আমি সাধাৰণতে যেতিয়া কি হয় নিজৰ মানুহখিনিক মনত পেলাওঁ আমি নিজৰ মানুহখিনিক তেতিয়া আমি সহায় বিচাৰো যে এতিয়া মানে বিপদ হৈছে আমাক সহায় কৰা পটককে যেতিয়া সহায় নাপাওঁ তেতিয়া আমাৰ কি হয় আমি এনেকুৱা দেখা পাওঁ যেতিয়া নিজৰ মানুহখিনি আমাক সহায় নকৰে তেতিয়া নামতহে আত্মীয়তা থাকিল আত্মীয়তা যদি হয় তেওঁলোকে যদি সহায় নকৰে তেওঁলোকৰ যোনটো পাৰস্পৰিক সহায় সহযোগিতাই নাই তেতিয়া আত্মীয়তাৰটো নাম ৰাখি কোনো লাভ নাই গতিকে আত্মীয়তা হ'ব হ'লে প্ৰথম কথাটো তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক থাকিব লাগিব ইজনে সিজনক সহায় কৰিব লাগিব দুৰ্দশাত তেওঁলোকে সহায় সহযোগিতা কৰিব লাগিব ৰোগ হওক ব্যাধি হওক তেওঁলোকে যদি সহায় নকৰে তেতিয়া কেনে হ'ব তেতিয়া তেওঁলোকে মানে কেনেকৈ তেওঁলোকে হেৰিখিনি পালন কৰিব গতিকে অৰ্থনৈতিক দুৰ্দশা হ'ব পাৰে পইচাৰ অভাৱ পইচা দি নহ'লেও যদি ৰোগী যদি আছে বেমাৰী তেওঁলোকে যত্ন লৈ পাই যদি সহায় কৰে তেতিয়াও তেওঁলোকে আত্মীয়তাৰ যোনটো মানে ভূমিকা সেই ভূমিকাখিনি পালন কৰিব তেওঁলোকে যদি একোৱে সহায় নকৰে মৃত্যু হওক জন্ম হওক মৃত্যু হওক আমি বিভিন্ন উৎসৱত পাৰ্বণত আৰু কিবা দুখতো আমি কি কৰোঁ আমি নিজৰ মানুহখিনিক জনাওঁ কাৰোবাৰ ঘৰত যদি কোনোবা ঢুকাল তেওঁলোকে কি কৰে নিজেতো গোটেইখিনি কাম কৰি নথয় তেওঁলোকে প্ৰথমতে চবকে জনায় গোটেই গাঁৱৰ মানুহক জনায় তেওঁলোকৰ পৰিয়ালবৰ্গক জনায় আৰু সেই পৰিয়ালবৰ্গৰ থকাৰ উপস্থিততহে তেওঁলোকে কিন্তু কামখিনি কৰে তেওঁলোকে অকলে কেতিয়াও কাম নকৰে আৰু বাহিৰত থকা হ'ব পাৰে মানুহবিলাকে য'ত তেওঁলোকৰ নিকটৱৰ্গীয় সম্পৰ্কীয় মানে লোক নাথাকিলে তেওঁলোকে নিজৰ বন্ধু বান্ধৱ ওচৰ পাৰৰ মানুহখিনিক মাতি যাক তেওঁলোকে আত্মীয়তা বুলি কয় মই কাৰণ কি অলপ আগতে কৈছোঁ যে আত্মীয়তা ক'লে অকল যে ৰক্ত সম্বন্ধ নাই বিবাহৰ জৰিয়তে নহয় মিত্ৰতাৰ জৰিয়তেও কিন্তু আত্মীয়তা হ'ব পাৰে গতিকে তেনেকৈ তেওঁলোকে মানুহখিনিক মাতি একগোট কৰি তেওঁলোকে মানে যিখিনি কাৰ্য আছে সেইখিনি সমাপন কৰে তেওঁলোকে অকলে কেতিয়াও কিন্তু সেইখিনি কাম নকৰে এইটো সমাজৰ বাহিৰত নিয়ম তেওঁলোকে যদি অকলে গোটেইখিনি কাম কৰি দিয়ে অকলে তেওঁলোকে যদি মানে নিয়ম কানুনবিলাক পালন কৰে তেতিয়া নহ'ব তেওঁলোকে সমাজত আছে কাৰণ কি সমাজৰ তেওঁলোকে নিয়ম মানিহে চলিব লাগিব তেওঁলোকে সোসাইটিৰ নিয়ম মানিহে তেওঁলোকে কাৰ্যখিনি কৰিব লাগিব গতিকে এইটো এটা মানে গুৰুত্বপূৰ্ণ কথা যে মানে তেওঁলোকে পৰিয়াল এটা যেতিয়া সমস্যা হয় তেতিয়া তেওঁলোকে প্ৰথমতে নিজৰ পৰিয়ালৰ মানুহখিনিক মাতি পেলাই তেওঁলোকে নিজৰ কাৰ্যখিনি সমাপন কৰে তাৰপিছত এতিয়া চাইল্ড কেয়াৰটো আহিলে আৰু মানে কেনেকৈ বৃদ্ধ বয়সৰ যে এই লোকসকলক আত্মীয়তাৰ মানে এটা ভূমিকা যে তেওঁলোকৰ দায়িত্ব ল'ব লাগে তেওঁলোকক মানে কষ্ট দিব নালাগে যেনেকৈ মই কৈছিলোঁ বয়স হ'লে মানে বৃদ্ধ মাক বাপেক হওক তেওঁলোকৰ গ্ৰেণ্ড পেৰেণ্টছ হওক কোনে কেয়াৰ ল'ব সৰু নাইবা ডেকা মানুহখিনিয়ে কৰিব এসময়ত তেওঁলোকে কৰিছিলে এতিয়া তেওঁলোকৰ কৰিব লাগিব এইটো এটা মানে ৰোল যোনটো মানে আত্মীয়তাই সদায় পালন কৰি আহিছে
গতিকে এইটো এটা মানে আত্মীয়তাৰ প্ৰণালী ক'ব পাৰি য'ত পৰিয়ালৰ সদস্যসকলে শিশু আৰু বৃদ্ধসকলৰ আত্মীয়তাৰ যত্ন লোৱা দায়িত্ব ভাগ বতৰা কৰে গোটটোৰ কল্যাণৰ নিশ্চিত কৰাৰ বাবে যে বৃদ্ধ বয়সৰ লোকসকলৰ খোৱাৰ দায়িত্ব তেওঁলোকে নিজে বনাই খাব নোৱাৰে তেওঁলোকৰ কাপোৰ কানি ধুই মানে হেৰি আছে কাম এইখিনি এজনে কৰিব বাকিখিনি হাতে কৰিব গতিকে এইখিনি ভাগ বতৰা কৰি দিয়ে কামৰ যে কাম কোনখিনি কাম কোনে কৰিব শিশুসকলৰ চোৱা দায়িত্ব বেলেগৰ হয় ভাতৃৰ দায়িত্ব বেলেগ মানে বৃদ্ধ হেৰি মানে শাহু শহুৰৰ যদি যত্ন লোৱা পুতেকে হয়তো নোৱাৰিব তেতিয়া কি হ'ব বোৱাৰীকে এইখিনি যত্ন ল'ব লাগিব ঘৰত থাকি পেলাই গতিকে মানে এইখিনি ভাগ কৰি দিয়া হয় যে এইখিনি কাম এইখিনি কৰিবা হয়তো পুতেকে মানে পইচা দি পেলাই সহায় কৰিব মানে বোৱাৰীকে মানে শ্ৰম দি কষ্ট কৰি তেওঁ মানে সহায় কৰিব মানে প্ৰত্যেকে হয়তো মানে নিয়মটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু প্ৰত্যেকে সাপোৰ্ট কৰিব লাগিব গতিকে এইটো এটা ডাঙৰ ভূমিকা তাৰপিছত আমি যদি চাওঁ নেক্সট পইণ্টটো জ্ঞান আৰু পৰম্পৰাৰ প্ৰেৰণা আত্মীয়তা সাংস্কৃতিক পৰম্পৰা মূল্যবোধ আৰু সামাজিক নিয়মবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ সংৰক্ষণ আৰু প্ৰেৰণ কৰাত সহায় কৰে এই ভাষা ৰীতি-নীতি আৰু ৰীতি-নীতি শিকোৱাৰ এক কেন্দ্ৰীয় ভূমিকা পালন কৰা যায় জ্ঞান আৰু পৰম্পৰাৰ প্ৰেৰণ বুলি ক'ব পাৰো আমি ইয়াৰ মানে প্ৰেৰণ কৰে যে পৰম্পৰাৰ এটা বাহক জ্ঞান আৰু পৰম্পৰাৰ মানে এটা বাহক বুলি ক'ব পাৰো যে ইয়াৰ জৰিয়তে আমি নিজৰ মানে আমাৰ কালচাৰটোৰ কথা আমি নিজৰ সংস্কৃতিৰ কথা আমি জ্ঞান আহৰণ কৰো আমি কোনটো মানে সংস্কৃতিত আমি পঢ়ো আমাৰ নিয়ম কি আছে আমাৰ মূল্যবোধ কি আছে আমাৰ পৰম্পৰা কি আছে এইবিলাক কিন্তু আমি ঘৰতে শিকা যায় এটা কথাই আছে যে মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ এ চাইল্ড এজন শিশুৰ মাকে হৈছে প্ৰথম তেওঁৰ মানে শিক্ষক কিয় কাৰণ কি মাকে বহুতখিনি বস্তু শিকায় তাৰ লগতে তেওঁ পৰিয়ালৰ অন্য সদস্যসকলেও শিশুজনক জন্ম পায় তেওঁৰ নিয়মবিলাক শিকায় তেওঁ কোনখিনি কাম কৰিব লাগিব কোনখিনি কাম কৰিব নালাগে তেওঁ মানে তেওঁৰ নিয়মবিলাক কি হ'ব লাগিব তেওঁ কিখিনি পালন কৰিব লাগিব সেইবিলাক কিন্তু কোনে শিকায় তেওঁ সৰুৰ পৰা শিকায় সৰুৰ পৰাই তেওঁ শিকাই যায় আৰু পৰিয়ালৰ লোকসকলে যে এইখিনি আমাৰ মানে নিয়ম আমাৰ পৰিয়ালৰ এইখিনি আমি নিয়ম পালন কৰিব লাগিব আমাৰ এইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে গতিকে এইখিনি বস্তু কিন্তু প্ৰত্যেক পৰিয়ালতে আমি দেখা পাওঁ প্ৰত্যেক পৰিয়ালে কিন্তু এইখিনি বস্তু শিকায় যে আমাৰ এইবিলাক নিয়ম আছে আমাৰ পৰিয়ালত এইটো পৰম্পৰা আছে যদি পৰম্পৰাটো তেওঁলোকে নিশিকে কিছুমান পৰিয়ালৰ কিছুমান পৰম্পৰা আছে ট্ৰেডিশ্যন আছে সেইবিলাক যুগে যুগে চলি আহিছে সেনেকে তেওঁলোকে মানি চলি আহিছে কিন্তু কি হয় কেতিয়াবা এটা প্ৰজন্মৰ পিছত আৰু অন্য এটা প্ৰজন্মলৈ কেতিয়াবা এইটো মানে ব্ৰেক হৈ যায় কিয় ব্ৰেক হ'ব যেতিয়া তেওঁলোকে এইখিনি বস্তু মানে ঠিকমতে প্ৰেৰণ কৰিব পৰা নাই জ্ঞান আৰু পৰম্পৰাৰ মানে যোনটো মানে প্ৰচলিত যিবিলাক নিয়ম এইটো হয়তো এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ জ্ঞাত নিয়ম কিন্তু কেতিয়াবা এনেকুৱা হয় এইটো মানে ভালকে আয়ত্ত নকৰে তেতিয়া কি হয় সময়ৰ লগে লগে তাত এটা ব্ৰেকডাউন হৈ যায় আকৌ যেতিয়া পুনৰ ৰিভাইভেল আহে যেতিয়া কালচাৰ ৰিভাইভেল আহে গতিকে এইটোকা আমি দেখিছো বহু ক্ষেত্ৰত উদাহৰণ যেতিয়া এসময়ত ধৰি তেওঁলোকৰ পৰিয়ালত খুবেই পৰম্পৰা নিয়ম কানুন খুবেই মানি চলিছিল কিন্তু নেক্সট প্ৰজন্মলৈ কি হ'ল সেইখিনি বস্তু মানে নামানা হ'ল তেওঁলোকে মানে ভাবে এইটো ওল্ড ফেশ্বন হয় এইটো পুৰণা নিয়ম এইবিলাক আমি কিয় মানিম গতিকে এনেকুৱা ধৰণৰ হয় বহু উদাহৰণ আছে য'ত কি হয় এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ যেতিয়া মানে পৰম্পৰাবিলাক ট্ৰেডিশ্যনবিলাক পাৰ হৈ গৈ থাকিব এটাৰ পিছত এটা ব্ৰেকডাউন হৈ যায় তেওঁলোকে নামানা হৈ যায় তেওঁলোকে এইখিনি বস্তু নকৰা হৈ যায় গতিকে এইটো এটা মানে ডাঙৰ কথা আমি দেখি আহিছোঁ যে পৰম্পৰা এটা জেনেৰেশ্যনৰ পৰা নেক্সট জেনেৰেশ্যনে মানে যে যাব বৰ্তমান সময়ত সেইটো আমি সম্পূৰ্ণভাৱে ক'ব নোৱাৰো কিন্তু পৰাপক্ষত আত্মীয়তা সদায় সংস্কৃতিৰ মূল্যবোধ নিয়মবিলাক কি ইয়াৰ পিছত কি অৰ্থ আছে আমি নিয়মবিলাক যে মানি চলিছোঁ তাৰ অৰ্থ কি আমি এতিয়া বিহু হওক আমি সেই উৎসৱবিলাক পালন কিয় কৰি আহিছোঁ সেই পালন কৰাটো অৰ্থটোৱে হৈছে যাতে আমি সেইখিনি জীয়াই ৰাখোঁ সেইখিনি সময়ৰ সোঁতত যাতে আমি হেৰাই দিব নিদিওঁ আমি নকৰিব পাৰিলেহেঁতেন মানুহবিলাকে কিয় কৰি আছে বাহিৰত থকা লোকসকলেও চাব আমাৰ মানে অসমৰ বাহিৰত থকা লোকসকলেও তাৰ লগত ভাৰতৰ বাহিৰত থকা লোকসকলেও নিজৰ সংস্কৃতি সদায় ধৰি ৰাখিছে তেওঁলোকৰ এটা গোট বনাই লৈছে এটা গ্ৰুপ বনাই লৈছে সেই গ্ৰুপটোৰ মাজত তেজৰ সম্পৰ্ক নাথাকিব পাৰে কিন্তু বন্ধুত্বৰ সম্পৰ্ক থাকিব তাৰ জৰিয়তে তেওঁলোকে মানে নিজৰ দেশৰ যি পৰম্পৰা যি কালচাৰ ট্ৰেডিশ্যন সেইখিনি তেওঁলোকে মানি চলি আহিছে আৰু তেওঁলোকে তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মক সেইখিনি দেখুৱাইছে
তেওঁলোকে যদি নেদেখুৱায় তেওঁলোকে যদি অকল নিজৰ মাজতে এইখিনি সীমাবদ্ধ ৰাখে তেতিয়া কি হ'ব এটা সময়ৰ পিছত কি হ'ব এইখিনি মানে বন্ধ হৈ যাব এইখিনি নিয়মবিলাক বন্ধ হৈ যাব গতিকে এই নিয়মবিলাক যাতে তেওঁলোকে সদায় মানে চলাই ৰাখে সদায় যাতে বন্ধ হ'ব নিদিয়ে সেইটো এটা গুৰুত্বপূৰ্ণ কথা গোটৰ পৰিচয় বজাই ৰাখা আত্মীয়তা এক সম্পৰ্ক আৰু পৰিচয় অনুভূতি শক্তিশালী কৰে প্ৰায় অংশীদাৰকাৰী বংশ ভাষা বা ঐতিহ্য সামাজিক নিয়ন্ত্ৰণৰ সৈতে বান্ধোন খাই থাকে গতিকে গোটৰ পৰিচয় আত্মীয়তা এটা গোটৰ পৰিচয় দিয়ে যে এই পৰিয়ালটো কাৰ পৰিয়াল মজুমদাৰ পৰিয়াল নাইবা দত্ত পৰিয়াল নাইবা গোস্বামী পৰিয়াল তেওঁলোকৰ পৰিয়ালৰ এটা বিশেষ পৰম্পৰা আছে এটা বিশেষ নিয়ম নীতি আছে গতিকে সেই নিয়ম নীতিসমূহ যদি তেওঁলোকে সুন্দৰভাৱে মানে পালন কৰি আহে তেতিয়া নিশ্চয় এই মানে আত্মীয়তাৰ যোনটো ভূমিকা সেইটো ভূমিকা আচল অৰ্থত মানে সাকসেস হোৱা বুলি আমি ক'ব পাৰোঁ গতিকে আত্মীয়তাৰ গোটৰ মানে নিজৰ পৰিচয়টো বজাই ৰাখিবলৈ সদায় জানিব লাগিব নিজৰ যেটা নিজস্ব পৰিচয় আছে যাতে সেইখিনি তেওঁলোকে সদায় বজাই ৰাখে আচৰণৰ নিয়ন্ত্ৰণ আত্মীয়তা প্ৰণালীৰ প্ৰায় পৰিয়ালৰ আৰু বহল গোটৰ ভিতৰত গ্ৰহণযোগ্য আচৰণৰ বাবে নিয়ম আৰু নিয়মৰ অন্তৰ্ভুক্ত থাকে ই বিবাহ উত্তৰাধিকাৰ সামাজিক আদান প্ৰদান নিয়ন্ত্ৰণ কৰাত সহায় কৰে এনেদৰে সামাজিক শৃংখলা বজাই ৰখাত সহায় কৰে আচৰণৰ নিয়ন্ত্ৰণ আমাৰ আচৰণৰ আমি সমাজত বসবাস কৰিব হ'লে আমি কিছুমান এনেকুৱা ধৰণৰ আচৰণ দেখাব নোৱাৰো যি সমাজৰ বাহিৰত হয় আমি নিজৰ আচৰণ আমি নিজেই কন্ট্ৰোল কৰি ৰাখিব লাগিব আৰু সেই কন্ট্ৰোলত কোনে সহায় কৰে আমাক আত্মীয়তাই যে এইখিনি নিয়ম কৰিব নাপায় এনেকুৱা ধৰণৰ আচৰণ কৰিব পায় নাপায় যি টেবুবিলাক আমি আগৰ পৰা মানি চলি আহিছো এটা শিশু তাৰ মানে যেতিয়াবা সি বুজে যোনটো ভাল বেয়া যেতিয়াবা শিকোৱা যায় শিশুজনক যে তুমি এইটো কাম কৰিবা তুমি এইটো কাম নকৰিবা তো কিয় শিকোৱা যায় যাতে শিশুজনে মানে তেওঁ যাতে কোনো নিয়মৰ উলংঘন নকৰে গতিকে এইটো শিকাটো এটাই কথা যে তেওঁ শিশুজনক সৰুৰ পৰাই তেওঁৰ পৰম্পৰাৰ আৰু মানে বিষয়ে তেওঁক মানে সঠিক জ্ঞানটো যাতে দিব পাৰে গতিকে এইটো এটা মানে ভূমিকা যোনটো সমাজে আগৰ পৰাই পালন কৰি আহিছে এক সম্পৰ্কৰ মানে এটা অনুভূতি তেওঁৰ নিজৰ মানে পৰিচয় বজাই ৰাখাত আৰু যাতে তেওঁ কেতিয়াও যাতে এনেকুৱা কাম নকৰে যোনটো মানে সমাজৰ বাহিৰত গতিকে পৰিয়ালৰ আৰু গোটৰ ভিতৰতে গ্ৰহণযোগ্য হয় এনেকুৱা নিয়ম নহয় এনেকুৱা তেওঁ কেতিয়াও আচৰণ দেখাব নোৱাৰে যোনটো মানে তেওঁৰ সমাজৰ নাইবা গোটৰ বাহিৰত তেওঁৰ এনেকুৱা ধৰণৰ আচৰণ তেওঁ কেতিয়াও প্ৰদৰ্শন কৰিব নোৱাৰে আমি যে কিছুমান কথা আমাক সমাজত আগৰ পৰা শিকায় যে মানে ডাঙৰ ডেগাৰ মাজত কথা ক'ব নালাগে আকৌ মানে পটককে ডাঙৰৰ মাজত কথা নকোৱা আৰু যেনেকে আমি বেলেগৰ লগত কথা ক'লে মাজতে আমি কথা বন্ধ কৰি দিব নালাগে মাজত কিবা এটা মানে বেয়াকে আচৰণ কৰিব নালাগে ডাঙৰক সন্মান কৰি কথা কোৱা তেনেকে কিছুমান আমাৰ কথা মানে নীতি শিক্ষা আমাক সমাজত দিয়ে আহিছে আৰু সেইবিলাক আত্মীয়তাৰ পৰা শিকো আমি পৰিয়ালৰ মানুহত কেতিয়া আমি দেখা পাওঁ ধৰি লওক উদাহৰণ দি দিলে যে খুবেই ভাল একদম চাকৰি পালে ধৰি লওক গতিকে এনেকুৱা পৰিয়ালত কি হয় আদৰ্শ হিচাপে লয় যে এই পৰিয়ালটোত সবেই দেখোন ভাল তেওঁলোকৰ আত্মীয়সকল সবৰে ভাল ভাল চাকৰি তেতিয়া সেইটো এটা ভাল আদৰ্শ হিচাপে লয় আমাৰ এই পৰিয়ালটোৰ লোকসকলৰ মাত কথা বিৰাটে ভাল তেওঁলোকৰ পৰিয়ালটোত মানে ভাল মানুহ মানে ভাল সবৰে ব্যৱহাৰ পাতি ভাল গতিকে কি হ'ব তেতিয়া তেওঁলোকে পৰিয়ালটোত নিজস্ব এটা নাম থাকি যাব আমাৰ ইতিহাসত বহুত পৰিয়াল আছে অসমৰ ইতিহাসত এনেকুৱা পৰিয়াল বহুত আছে যিসমূহে নিজৰ কৰ্মৰ কাৰণে এতিয়াও নিজৰ নাম চিৰযুগমীয়া কৰি ৰাখিছে হয়তো সাংস্কৃতিক ক্ষেত্ৰতে হওক অন্য ক্ষেত্ৰতে হওক তেওঁলোকৰ অৱদান দি পেলাই সদায় নিজৰ নামটো জীয়াই ৰাখিছে গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা লগত আচৰণ নিয়ন্ত্ৰণটো কৰে যে আমি এনেকুৱা ধৰণৰ আচৰণ কৰিব নোৱাৰো এইটো আচৰণ কৰিলে কি হ'ব আমাক সমাজৰ পৰা বহিষ্কাৰ কৰি দিব সমাজত কিছুমান মানে নিয়ম মানি আমি চলিব লাগিব যে এনেকুৱা নহয় নিজৰ মতে আমি কাম কৰো নিজৰ মতে আমি সব কাম কৰি যাও আমি হেনেকুৱা কেতিয়াও কৰিব নোৱাৰো যেটো আমি সমাজত বসবাস কৰিছো আমি কিছুমান নিয়মৰ মাজেৰে চলিব লাগিব গতিকে এই নিয়মবিলাক যিবিলাক গ্ৰহণযোগ্য আচৰণ এনেকুৱা নহয় যে অদ্ভুত ধৰণৰ আচৰণ তেওঁলোকে দেখাব যিবিলাক গ্ৰহণযোগ্য যিবিলাক একচেপ্টেড হয় সোসাইটি সেইবিলাকে মানে আচৰণ গ্ৰহণযোগ্য কৰিব যদিও এজন মানে এজন ল'ৰাই যেতিয়া তাৰ পৰিয়ালত বেলেগ ধৰণৰ আচৰণ কৰিছে তেওঁৰ মাক বাপেকক বেয়াকে কৈছে তেওঁ ধৰি লওক একদম মানে বেয়া ব্যৱহাৰ তেতিয়া কি হ'ব গোটেই সমাজখনে একচন ল'ব গোটেই সমাজখনে এই ল'ৰাটোৰ মানে বিৰুদ্ধে মানে অপোজ কৰিব আৰু সেই ল'ৰাজনক সমাজৰ পৰা বহিষ্কৃত কৰি দিব গতিকে সমাজে সদায় এনেকুৱা ধৰণৰে মানে নিয়মবিলাক একচেপ্ট কৰে যিবিলাক সোসাইটিত মানে
আমি গ্ৰহণযোগ্য বুলি ভাবো এনেকুৱা ধৰণৰ আচৰণ কেতিয়াও তেওঁলোকে নলয় যিবিলাক সমাজত গ্ৰহণযোগ্য নহয় গতিকে বিবাহ নিষ্পত্তি আত্মীয়তা আধাৰিত কৃতপক্ষই সমসংখ্যক যেনে পৰিয়াল বা সম্প্ৰদায়ৰ মাজত বিবাহৰ মধ্যস্থৰ কৰাত সহায় কৰে শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰে কাৰ লগত কেনেকে বিবাহ হ'ব যেনেকে পৰিয়ালৰ জ্যেষ্ঠসকলে বিবাহ অনুষ্ঠান হওক এয়া হওক তেতিয়া কি হয় মধ্যস্থৰ হিচাপে কাম কৰে সাধাৰণতে বিবাহ যেতিয়া ঠিক কৰা সময়ত তেতিয়া আমি দেখা পাওঁ মানে যে যিবিলাক গাৰ্জেন মানে যিবিলাক বয়োজ্যেষ্ঠ লোকসকল তেওঁলোকে আহি পেলাই তেওঁলোকে কয় মানে কি নিয়মবিলাক কেনেকুৱা এইখিনি নিয়ম তোমালোকে ফলো কৰিছা নে নাই এইবিলাক নিয়ম আমাক লাগিব গতিকে এইখিনি কোনে শিকাই দিয়ে তেওঁলোকক কিন্তু বয়োজ্যেষ্ঠ লোকসকলে বিবাহ ঠিক কৰিব যায় কিন্তু বয়োজ্যেষ্ঠ লোকসকলে ডাইৰেক্ট ল'ৰাজনে যায় কিন্তু ল'ৰাজন যোৱাৰ লগত কিন্তু তেওঁৰ লগত অন্য সদস্য লোকসকল যায় পৰিয়ালৰ অকলেতো কেতিয়াও নহয় মানে বয়োজ্যেষ্ঠ লোকসকলে যায় জ্যেষ্ঠসকল যায় জ্যেষ্ঠসকলে গৈ পেলাই তেওঁলোকে মধ্যস্থ হিচাপে কাম কৰে গতিকে মানে এইটো এটা আমি কথা গম পাব লাগিব যে মানে আত্মীয়তাৰ এটা ডাঙৰ ভূমিকা আমি সমাজত দেখি আহিছো যোনটো আমি কেতিয়াও নুই কৰিব নোৱাৰো গতিকে আমি দেখা পালে আৰু কিছুমান কথা আমি জানিব লাগিব যে আত্মীয়তাৰ নৃতত্বৰ সমাজ বিজ্ঞান আত্মীয়তাৰ এক মৌলিক ধাৰণা বুলি আমি ক'ব পাৰো ইয়াৰ ধাৰা তেজ বিবাহত দত্তক লোৱাৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ মাজত সম্পৰ্ক বুজায় আত্মীয়তাৰ কিছুমান গুৰুত্বপূৰ্ণ আৰু বৈশিষ্ট্য আছে যেনেকে বংশৰ কথা আহিল আত্মীয়তাই প্ৰায় বংশৰ দ্বাৰা অনুমান কৰা যায় যে পিতৃ বা মাতৃশ্ৰেণী পৰিয়ালৰ কিবা হয় তাৰ লগতে বিবাহৰ নিষ্পত্তিৰ ক্ষেত্ৰত গোটৰ পৰিচয়ৰ ক্ষেত্ৰত আত্মীয়তাৰ এক বিশেষ মানে ভূমিকা আমি দেখা পাওঁ গতিকে আত্মীয়তাৰ যোনটো ভূমিকা সেইটো সমাজ ভেদে বেলেগ বেলেগ হ'ব পাৰে কিন্তু এইটো নহয় যে মানে তেওঁলোকে নিজৰ ভূমিকা পালন কৰা নাই গতিকে আত্মীয়তাৰ এটা বিশেষ ভূমিকা প্ৰত্যেক সমাজতে আমি দেখা পাওঁ তাৰ লগতে আমাৰ আত্মীয়তাৰ পৰিয়াল আৰু সম্পত্তিৰ মাজত ভূমিকা মৰ্যাদা আৰু স্তৰ নিৰ্ধাৰণ কৰে সমাজ গঠনৰ আত্মীয়তাৰ মূল ভূমিকা পালন কৰে ইয়াৰ দ্বাৰা কোনো এক কৰ্তব্য পালন কৰাৰ আৰু সম্পদ কেনেকৈ বিতৰণ কৰিব তাৰ ওপৰত আমাক জ্ঞান দিয়ে যে সামাজিক সংগঠনৰ হিচাপে আত্মীয়তাই তাৰ এটা ভূমিকা অন্য এটা ভূমিকা আছে যে সম্পত্তি কাক কেনেকৈ দিব কাক কিমানখিনি দিব সম্পত্তি যে এজনক ধৰি লওক বেছিকৈ দিলে এজনক কমকৈ দিলে সেনেকৈ নহয় আৰু কেতিয়াবা এনেকুৱা হয় এজনে বেছিকৈ পাব পাৰে কেনেকৈ কোনে নিৰ্ধাৰণ কৰে এইটো আত্মীয়তাই নিৰ্ধাৰণ কৰে তেওঁলোকে নিৰ্ধাৰণ কৰে কি বেচিছত যদি সেইজন ব্যক্তি নাইবা এজন পুতেককে মাক বাপেকক ভালকে চাইছে এজনে যদি চোৱাই নাই যদি তেতিয়া সেই নোচোৱাজনক যদি বেদি দিয়ে তেতিয়া অন্যায় হ'ব তেতিয়া আত্মীয়তাই সেইটো এটা ভূমিকা পালন কৰে কাক কিমানখিনি দিব লাগে কাৰ কিমানখিনি পোৱা যোগ্য সেইখিনি কিন্তু আত্মীয়তাই নিৰ্ধাৰণ কৰে তাৰ লগতে কিন্তু আত্মীয়তাৰ অন্য কিছুমান হেৰি আছে নিয়ম আছে যেনেকে সামাজিক গাঁথনি আৰু পৰিচয় আত্মীয়তাই ব্যৱস্থাই সমাজৰ ভিতৰত মানুহৰ ইজনৰ সিজনৰ লগত কেনে সম্পৰ্ক স্থাপন কৰিব তাৰে সংজ্ঞা দিয়ে ইজনৰ লগত সিজন যেনেকে বন্ধুত্বৰ লগত কেনেকে ধৰণৰ সম্পৰ্ক ৰাখিব লাগিব মাকৰ লগত কেনেকুৱা বাপেকৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আমি আগৰ পৰা চলিছো তেওঁলোকে উত্তৰাধিকাৰ নিৰ্মাণ মানে সিলেকশন কৰাৰ লগতে কোনে কাক কিমানখিনি মানে পোৱা যোগ্য সেইটো কিন্তু নিৰ্ধাৰণ কৰে লগতে অৰ্থনৈতিক সহায় সহযোগিতা পাৰস্পৰিক আত্মীয়তাৰ গোটসমূহে বিশেষকৈ জীৱিকা ভিত্তিত সমাজৰ অৰ্থনৈতিক সুৰক্ষা আৰু সম্পদৰ বিনিময় প্ৰদান কৰে গতিকে আত্মীয়তাই লগতে যাক কাক কোনেখিনি সম্পত্তি পাব লাগে যাক সহায় সহযোগিতা বিপদৰ সময়ত যোনটো মানে খুবেই এটা ডাঙৰ কথা যে আজি বিপদ পৰিছে যদি আত্মীয়তাৰ লোকসকলে যদি সহায় নকৰে তেতিয়া তেওঁলোকেনো কি পালন কৰিছে তেওঁলোকৰ নিয়ম গতিকে আত্মীয়তা বুলি ক'ব গ'লে আমি জানিব লাগিব যে বিপদে আপদে তেওঁলোকক সহায় সহযোগিতা কৰা সেইটো এটা কিন্তু আত্মীয়তাৰ খুবেই গুৰুত্বপূৰ্ণ দিশ লগতে সংস্কৃতি সংৰক্ষণ সংস্কৃতি মূল্যবোধ আৰু পৰম্পৰা সংক্ৰমণৰ আত্মীয়তাই মূল ভূমিকা পালন কৰে সংৰক্ষণৰ ক্ষেত্ৰত পৰিয়ালৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ কেনেকৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোকে যাতে এই সম্পত্তিখিনি মানে সংস্কৃতিখিনি যাতে তেওঁলোকে মানে সদায় মানে ধৰি ৰাখিব পাৰে তেওঁলোকে যাতে কেতিয়াও মানে হেৰাই নিদিয়ে সময়ৰ সোঁতত যাতে তেওঁলোকে এইখিনি হেৰাই নিদিয়ে সেইটোৰ ওপৰত আত্মীয়তাই সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যাতে তেওঁলোকে নিজৰ সংস্কৃতিটো কেতিয়াও পাহৰি নাযায়
সংস্কৃতি দুটা সংস্কৃতি আশে-পাশে থাকিলে এনেকুৱা হ'ব যে অন্য সংস্কৃতি আমি কিছু কথা আমি আয়ত্ত কৰি লম কিন্তু এটো নুবুজায় যে আমি নিজৰ মানে সংস্কৃতিটো পাহৰি যাওঁ নিজৰ কালচাৰটো আমি কেতিয়াও পাহৰি যাব নালাগে গতিকে জ্ঞান আৰু পৰম্পৰা যোনটো প্ৰেৰণৰ যোনটো মানে ধাৰা সেইটো আত্মীয়তাই সদায় কৰি আহিছে যে নিয়মবিলাক কিমান আমি কোনবিলাক নিয়ম আমি পালন কৰি আহিছো আৰু লগতে ভাষা ৰীতি নীতি প্ৰত্যেকটোৰে কিন্তু শিকুৱাই আমাক এটা কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে যে আমাৰ ভাষা কেনেকুৱা আমি নিজৰ ভাষাৰ বিষয়ে জানিব লাগিব আমাৰ ৰীতি নীতি কেনেকুৱা পৰম্পৰা কেনেকুৱা সেইবিলাক যদি আমি ভালকে নাজানো তেতিয়া আমি নিজকে কেনেকৈ পৰিচয় দিম এজন শিশুৱে জন্মত শিকি নাহে একো বস্তু মই অলপ আগতে কৈছো যে এজন শিশুৱে জন্মতে একো শিকি নাহে তেওঁ শিকে কেনেকৈ পৰিয়ালটো থাকিয়ে শিকে গতিকে পৰিয়ালৰ কিমান ডাঙৰ এটা ভূমিকা আছে আৰু পৰিয়ালৰ লগত আত্মীয়তাৰ এটা বহুত কথা আছে আত্মীয়তাই যেনেকৈ ধৰণে মানে সাপোৰ্ট কৰিব তাৰ ওপৰত পৰিয়ালটো কিন্তু বহুত মানে সাকসেসটো নিৰ্ধাৰণ কৰা যায় আত্মীয়তাই যেতিয়া বিপদে আপদে আত্মীয় লোকসকলে যদি সহায় কৰে তেওঁলোকক সাপোৰ্ট কৰে তেতিয়াহে কিন্তু পৰিয়ালটো মানে আগবাঢ়ি যাব পাৰে যদি আত্মীয়তা সেই গোটৰ মাজত যদি একো মানে মিল মিছ নাই তেওঁলোকে কাকো কোনো সহায় নকৰে মিলাপিতি নাই তেওঁলোকৰ মাজত তেতিয়া সেই আত্মীয়তা গোটটো জানো সাৰ্ভাইভ কৰিব এনেকুৱা হ'ব হয়তো তাৰ মাজত সেদিলি বিদিলি হৈ যাব খুৰাক কোনো চিন্তা পায় পেহাক কোন ভালকে কোনো চিন্তা পায় কাৰো সময় নাই আজিকালি যোনটো বৰ্তমান সময়ত হৈছে গতিকে এনেকুৱা মানে ক্ষেত্ৰত আমি দেখা পাওঁ যে মানে ব্যক্তিসকলে পাহৰি যায় নামতহে আত্মীয়তা হৈ আছে কিন্তু বিপদে আপদে কোনো সহায় সহযোগিতা নাই তেতিয়া কি হ'ব তেতিয়া এনেকুৱা হ'ব যে গৈ পেলাই এসময়ত তেওঁলোকে নিজৰ মানে গুৰিটো নাজানা হৈ যাব তেওঁলোকৰ মানে ৰুটটো কোনটো তেওঁলোকৰ মানে তেওঁলোকৰ পৰিয়ালৰ যোনটো মানে অন্য আত্মীয়তাৰ যে সদস্য কিমান আছে ক'ত আছে যদি তেওঁলোকৰ মাজত কানেকশ্যনে নাথাকে যদি তেওঁলোকৰ মাজত মানে যদি মানে যোনটো মানে মিত্ৰতা ভাৱ নাথাকে তেওঁলোকৰ মাজত যদি মানে কানেকশ্যন নাথাকা হৈ যায় সময়ৰ পিছত আজিকালি মানুহ ইমান বিজি হৈ যায় কাৰো কাৰ কাৰণে সময় নাই গতিকে যদি এনেকুৱা হৈ যায় ভৱিষ্যতলৈ তেতিয়া কি হ'ব তেতিয়া হয়তো এসময়ত কি হ'ব আত্মীয়তাৰ মানে যোনটো বান্ধোন দৰকাৰ আছিল এসময় যোনটো দৰকাৰ যে আস্তে আস্তে নোহোৱা হৈ যাব আৰু এটা এনেকুৱা এটা পৰ্যায় পাই যাব য'ত মানে কি হয় চিনিয়ে নাপায় পৰিয়ালৰ আজিকালি কাৰো কাৰণে কাৰ সময় নাই যদি এনেকুৱা হয় তেতিয়া চিনিয়ে নাপাব এজনে সিজনক তেতিয়া কি হ'ব আস্তে আস্তে সময় যোৱাৰ লগে লগে তেওঁলোকৰ পৰিয়ালৰ মাজত কানেকশ্যনটো হেৰাই যাব গতিকে আত্মীয়তা হৈ যদি তেওঁলোকে সময়ত আগবাঢ়ি নাহে ইজনে সিজনক যদি সহায় নকৰে তেতিয়া কেনেকৈ থাকিব আমাৰ সমাজত কেনেকুৱা আছে যে কাবাৰ যদি আমাৰ পৰিয়ালৰ কোনোবা ঢুকাই তেতিয়া কি হয় সবে নিয়ম কিছুমান ফলো কৰে হিন্দু সমাজত বিশেষকৈ আছে সব সমাজতে আছে কিন্তু আমি দেখা পাওঁ কিছুমান ৰেষ্ট্ৰিকশন মানি চলে মানুহে যে তেওঁলোকে মন্দিৰত নাযাব যদি নিজৰ তেওঁলোকৰ পৰিয়ালৰ মানুহ ঢুকাল কিয় মানি চলিছে নৌদাত এটা ধৰ্মীয় কথাও জড়িত হৈ আছে তাৰ লগত কিন্তু কিয় যাতে সেইখিনিতে বন্ডিং তেওঁলোকৰ মাজত থাকে তেওঁলোকে ক'ব পাৰে আমাৰ এজন খুৰাক ঢুকাইছে দেখোন আমাৰ দেখোন মানে এজন মানে অলপ দূৰৰ হয় সম্পৰ্ক কিন্তু আমি মানিব লাগিব কাৰণ কি আমাৰ এটাই গোষ্ঠী হয় আমি এটাই গ্ৰুপৰ ভিতৰত আমি গোটৰ ভিতৰত পৰো আমি এটাই গোটৰ ভিতৰত পৰো গতিকে আমি গোটৰ সদস্য হিচাপে আমি মানিব লাগিব এই নিয়ম গতিকে এইটো যদি তেওঁলোকে নামানে তেতিয়া কি হ'ব আস্তে আস্তে কানেকশ্যনটো হেৰাই যাব এনেকুৱা আমি উদাহৰণ দেখা পাওঁ ধৰি লওক ককা আইতাকহঁতে মানে বহুত নিয়ম মানে বহুত তেওঁলোকৰ মানে আছিল চিনাকি কিন্তু যেতিয়া ককা আইতাক ঢুকাই গ'ল কিছুমান আত্মীয় নিজে নোহোৱা হৈ গ'ল নিজে তেওঁলোকে মানে আঁতৰি গ'ল আমি দেখা পাওঁ এইটো কি কাৰণে হৈছে এসময়তো আছিলে তেওঁলোকৰ পৰিয়ালত সবকে চিনি পায় ভাল কানেকশ্যন আহা যোৱা আছিলে টাচটো আছিলে কিন্তু এসময়ৰ পিছত এটা টাইমৰ পিছত যেতিয়া ককা আইতাকহঁত মানে ঢুকাল তেতিয়া তেওঁলোকৰ মানে মাজত হেতু নোহোৱা হৈ গ'ল ফুল কাৰণ তেওঁলোকে কোনো কানেকশ্যন ৰাখা নাই সেই পৰিয়ালটোৰ মাজত সেই আত্মীয়তা গোটটোৰ মাজত যদি মানে কানেকশ্যন নাথাকে যদি তেওঁলোকৰ অনুষ্ঠানত ইজনে সিজনে নাহে যেতিয়া উৎসৱ পাৰ্বণ পালে বিভিন্ন অনুষ্ঠান বিবাহ হওক জন্ম হওক মৃত্যু হওক আমি এইবিলাক ক্ষেত্ৰত জন্ম মৃত্যু বিবাহত আমি কিয় মানুহ মাতো লগতে যিবিলাক ধৰ্মীয় অনুষ্ঠান আমি নিজৰ পৰিয়ালৰ মানুহক কিয় জনাও কিয় মাতো যাতে তেওঁলোকে আমাক পাহৰি নাযায়
তেওঁলোকে যাতে আগবাঢ়ি আহে তেওঁলোকে যাতে সেই পৰিয়ালটো যোনটো মানে সেই মানে গুৰিটো যাতে পাহৰি নাযায় তেওঁলোকৰ গুৰিটো কৰবা তেওঁলোকৰ ৰুটটো যাতে তেওঁলোকে পাহৰি নাযায় তেওঁলোকে যাতে এনেকুৱা নহয় যে মানে নিজৰ পৰিচয় হেৰাই যে আমি কৰপা হৈছো আমাৰ বংশগোষ্ঠী হেৰাই মানে কৰ হয় তেওঁলোকে যাতে সেইটো কেতিয়া হ'ব লগা নহয় কাৰণে সদায় আমি দেখা পাওঁ যে নিজৰ গুৰিটো ধৰি ৰাখিব লাগে যদি আমি নিজৰ আত্মীয়তাৰ লোকসকলৰ মাজতে যদি আমি চিনি নাপাওঁ ইজনে সিজনক তেতিয়া কি হ'ব এটা সময়ৰ পিছত আমি পৰিচয় হেৰাই যাম আমাৰ মাজত কানেকশ্যন নোহোৱা হৈ যাব যোনটো বৰ্তমান খুবেই হৈ আছে যে শিশুসকল আজিকালি আমি সমাজত দেখো যে কাৰো কাৰণে কাৰো সময় নাই চবে বিজি ইমান শিশুবোৰ পৰা একেবাৰে মানে চাকৰিয়াল লোকসকলৰ গতিকে যেতিয়া এনেকুৱা এটা মানে হৈ গৈ আছে যোনটো মানে ভৱিষ্যত প্ৰজন্মলৈ ভৱিষ্যত সময়লৈ এনেকুৱা আমি হয়তো দেখা পাম যাৰ নিজৰ মানে অকল মাক বাপেক বাছ আৰু মানে ল'ৰা ছোৱালী আৰু বাকি কাকোৱে চিনি নাপায় খুৰা খুৰীয়ে মানে চিনিয়ে নাপায় ধৰি লওক এনেকুৱা খুব হ'বলৈ গৈ আছে যদি আমি মানে আমাৰ মাজত কানেকশ্যনটো নাৰাখো আমি যদি পৰিয়াল হিচাপে যদি আগবাঢ়ি নাযাওঁ আমি যদি মানে আত্মীয়তা হিচাপে আমি আগবাঢ়ি যাব লাগিব আমি অকল মানে খুদ মানে একক পৰিয়াল হিচাপে অকল নিজকে আমি চিনিব নালাগে আমি গোটেইটো মানে পৰিয়াল হিচাপে ভাবিব লাগে আমি নিজৰ আত্মীয়তা গোটটোক এটা ডাঙৰ বৃহত্তম পৰিয়াল হিচাপে আমি চিনিব যদি পাৰো তেতিয়াহে আমাৰ আত্মীয়তাৰ সম্পৰ্কসমূহ ভৱিষ্যত প্ৰজন্মলৈ থাকিব নহলে এইটো সময়ৰ খুঁটত হেৰুৱাৰ বেছি দিন নাই সময়ৰ খুঁটত এনেকুৱা হ'ব পাৰে যে আৰু কেইবা বছৰ পিছত হয়তো এইটো নোহোৱা হৈ যাব যোনটো হৈছে এতিয়া ট্ৰেণ্ডটো গতিকে আত্মীয়তাই মানে অকল মানে সহায় সহযোগিতাই নকৰে তাৰ লগতে সংস্কৃতি ৰক্ষাৰ সহায় কৰে সংৰক্ষণ সংস্কৃতিৰ যি পৰম্পৰা নিয়ম কানুন সেইবিলাক আমি আত্মীয়তাৰ জৰিয়তে শিকো আত্মীয়তাৰ লোকসকলে যেতিয়া বিভিন্ন অনুষ্ঠান প্ৰৱণত আহিব তেওঁলোকে ক'ব যে এইখিনি আমাৰ নিয়ম আছিলে আমাৰ ইয়াতে মানে বিয়াৰ আগে ধৰি লওক এইটো আমি পৰম্পৰা আছে যোনটো আমাৰ পৰিয়ালত অতীজৰ পৰাই চলি আহিছে সেইবিলাক আমি মানি চলিব লাগিব যদি তেওঁলোকে কয় কি তেওঁলোকে নাজানে যদি আত্মীয়তাৰ লোকসকলক নামানে মানে ঘৰলৈ তেওঁলোকে অনুষ্ঠান পাৰ্বণত নামাতে তেতিয়া কি হ'ব তেওঁলোকে নাজানিব তেওঁলোকৰ মানে পৰিয়ালৰ যোনটো পৰম্পৰা যোনটো ফেমিলি ট্ৰেডিশ্যন যোনটো যুগে যুগে চলি আহিছে ধৰি লওক এতিয়া তেওঁলোকে নাজানা হৈ গ'ল কিয় নাজানা হৈ গ'ল কাৰণ কি তেওঁলোকে শিকিবও চেষ্টা নকৰিলে তেওঁলোকে মানে শিকিব লাগিব বিকজ কালচাৰ ইজ লাৰ্ণ আমি সংস্কৃতি শিকিহে আয়ত্ত কৰোঁ গতিকে তেওঁলোকৰ শিকাৰো আগ্ৰহ নাথাকে তেওঁলোকে যদি নিজৰ পৰিয়ালৰ মানুহখিনিকে যদি নামাতে বিভিন্ন অনুষ্ঠান পাৰ্বণত তেতিয়া কি হ'ব যে আস্তে আস্তে নোহোৱা হৈ যাব আস্তে আস্তে কানেকশ্যনটো লছ হৈ যাব আৰু এটা সময়ৰ পিছত ইজনে সিজনক চিনি নোপোৱা হ'ব তেওঁলোকে অকল মানে সৰু এটা পৰিয়ালৰ মাজতে সীমাবদ্ধ থাকিব যোনটো এতিয়া বিশেষকৈ খুব ট্ৰেণ্ডত চলি আছে এনেকুৱা হৈছে নিজৰ আত্মীয়তাৰ মাজতে মানুহৰ সময় নাই কাৰোলৈ চবেই ইমান বিজি লাইফৰ কাৰণে কি হৈছে যোনটো মানে ছ'চিয়েল টাচ সামাজিক যোনটো আমাৰ সম্পৰ্ক তাৰ ওপৰত প্ৰভাৱ পৰিছে বহুত তাৰ ওপৰত প্ৰভাৱ পৰিছে গতিকে মানে এনেকুৱা হ'ব পাৰে ভৱিষ্যতলৈ হয়তো মানে ইজনে সিজনক মানে অকল মানে মাক বাপেককে আৰু নিজৰ ল'ৰা ছোৱালী তাৰ বাহিৰে তেওঁলোকে কাকো চিনি নাপায় কাকো সহায়ো নকৰে কাৰোলৈ আগবাঢ়িও নাযায় গাঁৱত আমি দেখা পাওঁ গাঁৱত যেনেকুৱা গ্ৰাম্য সমাজত কি হয় আত্মীয়তাৰ সাধাৰণতে বেছি প্ৰভাৱ আছে আত্মীয় লোকসকলৰ বাহিৰত যেতিয়া কোনোবাই যদি কাম কৰে তেতিয়া কি হ'ব তেওঁলোকক সমাজৰ পৰা বহিষ্কৃত কৰি দিয়ে তেওঁলোকে মানে তেওঁলোকৰ পৰিয়ালৰ বাহিৰত কাম কৰিব নোৱাৰে তেওঁলোকৰ ৰাইজ এখন আছে বৃহত্তম ৰাইজ তেওঁলোকে সেই সোসাইটিত থাকিব হলে তেওঁলোকে নিজৰ যিবিলাক নিয়ম সেই নিয়মবিলাক তেওঁলোকৰ পালন কৰিব লাগিব যদি পালন কৰে তেতিয়া তেওঁলোকে সমাজৰ পৰা বহিষ্কৃত হ'ব পাৰে গতিকে এই যিবিলাক কথা আমি আলোচনা কৰিলো যে আত্মীয়তাৰ ভূমিকা সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা যে পৰিয়ালটো আৰম্ভণি তাৰ পিছত আত্মীয়তাৰ এটা ডাঙৰ ভূমিকা আছে যেতিয়ালৈকে আত্মীয়তাৰ গ্ৰুপটোৰ মাজত মানে এটা ভাল কোঅৰ্ডিনেশ্যন থাকিব পাৰস্পৰিক সম্পৰ্ক থাকিব তেতিয়াহে কিন্তু সেই পৰিয়ালটো কিমান দূৰলৈকে থাকিব তেওঁলোকৰ কিমান দূৰলৈকে কানেকশ্যন থাকিব যেতিয়া সেইটো নিৰ্ধাৰণ কৰে যদি এনেকুৱা হয় যে এটা সময়ৰ পিছত মানে তেওঁলোকৰ মাজত যদি কোনো কানেকশ্যন নাই তেতিয়া কি হ'ব সময়ৰ লগত নোহোৱা হৈ যাব গোটেইখিনি গতিকে এইটো মানে বহু পৰিমাণে মানে নিৰ্ধাৰণ কৰে যে আপুনি কোনটো পৰিয়ালৰ পৰা আহিছে আপোনাৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা গতিকে আত্মীয়তাৰ বহুত বিশেষ ভূমিকা আছে সমাজ এখনত
গতিকে ইমানতে কৈ মোৰ আজি লেকচাৰটো সামৰি মাৰিলো নমস্কাৰ